এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো দৃষ্টিপাত। এই অনুষ্ঠানত আজি কেৰিয়াৰ বাছনি আৰু প্ৰস্তুতি সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। অনুষ্ঠানটিত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মুকেশ চন্দ্ৰ সাহু, ফটো সাংবাদিক অনুপম নাথ আৰু দুঃসাহসী ক্ৰীড়াবিদ অনুপম বৰাই অংশ লৈছে। অনুষ্ঠানটিৰ আঁত ধৰিছে মানস প্ৰতিম শৰ্মাই। এয়া শুনক দৃষ্টিপাত। নমস্কাৰ, শ্ৰোতাকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। শেহতীয়া কোভিড-19 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি অনুষ্ঠানত আমাৰ সমল ব্যক্তিসকলক ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনোৱাৰ পৰিৱৰ্তে আমি ফোনযোগে এই অনুষ্ঠান প্ৰচাৰৰ ব্যৱস্থা কৰিছোঁ। যোৱা সপ্তাহত আমি কথা পাতিছিলোঁ যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিদৰে প্ৰস্তুতি চলোৱা প্ৰয়োজন, আমি কিদৰে নিজকে সাজু কৰি ৰাখিব পাৰোঁ। আজি আমি কথা পাতিম প্ৰতিযোগিতামূলক পৰীক্ষাৰ উপৰি নিয়োগৰ ক্ষেত্ৰত আৰু কি কি বিকল্প পথ আছে। অনুষ্ঠানত আমি প্ৰথমে কথা পাতোঁ জ্যেষ্ঠ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰীযুত মুকেশ চন্দ্ৰ সাহু ডাঙৰীয়াৰ সৈতে। শ্ৰীযুত সাহু ডাঙৰীয়া বৰ্তমানে অসম চৰকাৰৰ আয়ুক্ত সচিব হিচাপে কৰ্মৰত হৈ আছে। ইয়াৰ পূৰ্বে তেখেতে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া হিচাপে কাম কৰিছিল। তাৰ পূৰ্বে বিভিন্ন জিলাত উপায়ুক্ত তথা আন বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিলে। আমি প্ৰথমে তেখেতৰ সৈতে কথা পাতোঁ। হেল্ল', শ্ৰীযুত সাহু ডাঙৰীয়া, আপোনাক আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। ধন্যবাদ। ছাৰ, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি IIT ছাত্ৰ আছিলে, তাৰ পিছত আপুনি UPSC পৰীক্ষা কিদৰে অৱতীৰ্ণ হ'ল, IAS হোৱাৰ কিদৰে সিদ্ধান্ত গ্ৰহণ কৰিলে, প্ৰথমে এই বিষয়ে জনাব নেকি? এইবিলাক কথা এতিয়া বহুত পুৰণি হ'ল। মই 1990 চনত 1990ত মই IIT পৰীক্ষা তেতিয়া উত্তীৰ্ণ হৈছিলোঁ আৰু এই সময়তে IIT পৰীক্ষা বেলেগকৈ হৈছিল। আজিকালি যেনেকুৱা JEE মেইন আৰু JEE এডভান্স এটা কম্বাইন কৰিছে, এই সময়তে ৰিজনেল কলেজৰ বিলাকৰ কাৰণে বেলেগ বেলেগ এক্সাম হৈছিল ষ্টেট ৱাইজ, আৰু IITৰ কাৰণে অল ইণ্ডিয়া বেচিছত এক্সাম হৈছিল। তো সেইটোত মই 1990 চনত গৈ তাতে তাৰপিছত মই IIT কানপুৰলৈ এডমিশ্যন লৈছিলোঁ কম্পিউটাৰ চায়েন্স ব্ৰাঞ্চত। তাৰপিছত 1994ত মই এইটো কমপ্লিট কৰাৰ পিছত মই প্ৰাইভেট কোম্পানীত চাকৰিও কৰিলোঁ আৰু এইটো চাকৰিও কৰিছোঁ আৰু তাতেও মই এনভাইৰনমেণ্টটো চাইছোঁ আৰু তাৰ লগতে মোৰ এটা ইচ্ছা আছিল যে এটা য'ত বেছি পাব্লিক ইণ্টাৰফেচ হয়, য'ত মই দুখীয়া মানুহ বা যি নিডি মানুহ তেওঁলোকৰ কাৰণে অলপ কৰিব পাৰোঁ, তেনেকুৱা এটা ইচ্ছা আছিল। আৰু আমি এটা এনভাইৰনমেণ্টটো আমি সদায় চাইছোঁ, গাঁৱত মানে থাকিছোঁ, পঢ়িছোঁ, এইবিলাক চাইছিতে মোক লাগিছে যে এটা জব লগতে ছাৰ্ভিচ এই দুটা কম্বাইন কৰি পেলাই আমাৰ কাৰণে UPSCটো ভাল হ'ব। আৰু তাৰপিছত মই UPSCত এপিয়াৰ কৰিছোঁ আৰু পিছত 1996ত মই IASত সোমাইছোঁ। মানে ছাৰ, আপোনাৰ কমেও 25 বছৰ হৈ গ'ল এতিয়া চাকৰিত যোগদান কৰাৰ। হয়, 1996 বেচ আমাৰ হয়। পৰীক্ষাটো 1 বছৰ ধৰি চলে, সেইকাৰণে 95ৰ পৰা পৰীক্ষা আৰম্ভ হৈছে, ফাইনেলি 96ত শেষ হ'ল। হয়, এতিয়া যিহেতু ছাৰ কোভিড-19ৰ এই পৰিৱেশৰ সময়ত বিভিন্ন ঠাইত লকডাউন অব্যাহত আছে, এতিয়া ছাত্ৰ ছাত্ৰীসকলে ঘৰতে আছে, গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ধৰক ভাবিছে যে প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব বা অন্য ধৰণৰ পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'বলৈ বিচাৰিছে, এই সময়খিনি তেওঁলোকে কিদৰে ব্যৱহাৰ কৰিব পাৰে? এটা কথা আছে যে চব পৰিস্থিতি যিটো আজিৰ সময়ত আছে এইটো সকলোৰে কাৰণে একে পৰিস্থিতি। এইটো নহয় যে কোনোবা ষ্টুডেণ্টে এইটো পৰিস্থিতি ফেচ কৰি আছে আৰু কোনোবাই ফেচ কৰা নাই। সকলোৱে ফেচ কৰি আছে, ষ্টুডেণ্টে নহয়, পেৰেণ্টছ কেইটাও কৰি আছে, ঘৰৰ আৰু যিমান সদস্য আছে চবে ফেচ কৰি আছে। এইকাৰণে ফাৰ্ষ্ট অফ অল এই পৰিস্থিতিটো আমি একচেপ্ট কৰিব লাগিব। ইয়াৰ পৰা পলাই যোৱাটো কোনো লাভ নকৰিব। এইটো একচেপ্ট কৰাৰ পিছত এতিয়া আমি চিন্তা কৰিব লাগিব যে এই পৰিস্থিতিটো আমি নিজৰ বেষ্ট তাৰ অপৰচুনিটি আমি কেনেকৈ এইটো কনভাৰ্ট কৰিব পাৰোঁ। হয়তো এতিয়া আমি বাহিৰত খেলিব যাব পৰা নাই, এইটোও আমি এটা ইনভেষ্ট কৰিব পাৰোঁ যে আমি কি কৰিলে আমাৰ স্বাস্থ্যটো ভাল থাকিব। লগতে আমি হয়তো স্কুল যাব পৰা নাই, টিচাৰৰ লগত ডাইৰেক্টলি 1-to-1 হ'ব পৰা নাই, কিন্তু হ'লেও এতিয়া অনলাইন যুগ বহুত আগবাঢ়ি গৈছে আগৰ তুলনাত। ইউটিউব হওক বা অন্য যিবিলাক অনলাইন মেটেৰিয়েল এইবিলাক এভেইলেবল আছে, কিতাপ আছে, যদি ষ্টুডেণ্টসকলে বা প্ৰাৰ্থীসকলে এই বস্তুটো অপৰচুনিটি হিচাপে চায়, নাকি এটা হাৰ্ডেল হিচাপে, তেতিয়া তেওঁলোকে সেইটো যথেষ্ট ভালভাৱে ইউজ কৰিব পাৰিব। আৰু যি তেওঁলোকৰ ইচ্ছা আছে, যি প্ৰিপাৰেশ্যন কৰি আছে, তাৰ কাৰণে তেওঁলোকে উইদাউট এনি মাছ ধৰক তেওঁলোকে কোনো বাহিৰৰ পৰা কোনো অন্য প্ৰেছাৰ ফিল নকৰে, তেনেকুৱা তেওঁলোকে এতিয়া কোনো ডাইভাৰ্চন নহয়, তেনেকুৱাভাৱে এই সময়টো ইউজ কৰি পেলাই খুব ভালভাৱে তেওঁলোকে এইটো ব্যৱহাৰ কৰিব পাৰে।
হয় 1995 চনত আপুনি পৰীক্ষাত অৱতীৰ্ণ হৈছিলে গতিকে 25 বছৰ এটা যথেষ্ট দীঘলীয়া সময় তথাপিও যদি আপোনাৰ পৰা জানিব বিচাৰো ধৰক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে 1995 চনত কি পৰিৱেশ আছিলে আৰু এতিয়াৰ কি পৰিৱৰ্তন হোৱা দেখা গৈছে এই ব্যৱস্থাটোত এইটো চাওক আমি সময় সাপেক্ষে বস্তুবিলাক চেঞ্জ হয় যদিও কিন্তু যিটো কোৰ বস্তুটো সদায় একে থাকে আপুনি যদি চাই যে আজিৰ পৰা ধৰক 50 বছৰ আগতে মানুহ পঢ়িছিল আজিও পঢ়িছে হয় কোৰ্স চেঞ্জ হৈছে বা পঢ়োৱাৰ কায়দা চেঞ্জ হৈছে কিন্তু কিছুমান বস্তু চেঞ্জ নহয় এই বস্তুবিলাক সদায় এটা কোৰ হিচাপে আগতেও থাকে এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব এই কাৰণে অনলি সুপাৰফিচিয়েল বস্তুবিলাক চেঞ্জ হয় কিছুমান নিউ টেকনলজি আহে তাৰ কাৰণে বস্তুবিলাক চেঞ্জ কৰিবলগীয়া হয় পৰীক্ষাত পাৰ্টিচিপেণ্ট বিলাক বহুত বাঢ়ি যায় তাৰ কাৰণে চেঞ্জ কৰিবলগীয়া হয় বাট ফাইনেলি এই দুটা বস্তু এটা নলেজ আছে এই নলেজটো আপোনাৰ টেষ্ট কৰা হ'ব এটা কম্পিটিশন আছে যেতিয়া যিমান সকলে পাৰ্টিচিপেট কৰিছে তেওঁলোকৰ মাজত এটা ৰেংকিং কৰা হ'ব এই দুটা বস্তু কোৰ আৰু যদি আপুনি কোনোবা এক্সামত পাৰ্টিচিপেট কৰিব বিচাৰিছে বা কম্পিটিশনত পাৰ্টিচিপেট কৰিব বিচাৰিছে এই দুটা বস্তুৱে আপোনাৰ দেখা যাব যে আপোনাৰ নলেজ কিমান আৰু কম্পেয়াৰ টু আদাৰ কো পাৰ্টিচিপেন্টস আপনি কি স্থান লাভ কৰে আৰু যদি আপোনাৰ বেছি ভাল পারফরমেন্স হয় বেসড অন ইয়োর নলেজ এন্ড ক্যাপাবিলিটি তেতিয়া আপোনাক সাকসেসফুল ধৰা হ'ব হয় আপোনাৰ ব্যক্তিগত বিষয়লৈ আহিছো যে আপুনি 25 বছৰ পূৰ্বে যেতিয়া ইউপিএসসি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছিলে গতিকে সেই সময়ত প্ৰস্তুতি কিদৰে চলাইছিল হয় এটো ভাল কথা আপুনি কৈছে যে মই যিমানে এক্সাম হওক আগতে আইআইটি দিছিলো বা ইউপিএসসি দিলো অন্যান্য যিবিলাক এক্সাম কেতিয়াবা ধৰক আইআইটি যেতিয়া দিছিলো তেতিয়া মেডিকেলৰ কাৰণে এপিয়াৰ কৰিছিলো তেনেকুৱা বিভিন্ন ধৰণৰ এক্সামিনেশ্যনত আমি এপিয়াৰ কৰিছো যদিও সময় হ'ল কিন্তু মই নিজৰ এক্সপিৰিয়েন্সটোৱে কম মই প্ৰত্যেক যিবিলাক এক্সামৰ কাৰণে যেতিয়া প্ৰিপেয়াৰ কৰিব ভাবিছো ধৰিছো যেতিয়া মই এইটো এক্সামিনেশ্যনত এপিয়াৰ কৰিম তাক মই এটা এজ এ প্ৰজেক্ট বা এজ এ টাস্ক হিচাপে লৈছো আৰু এইটো টাস্ক যদি মই সাকসেসফুল কৰিব বিচাৰিছো তেতিয়া মোৰ কাৰণে প্ৰথম যেটো স্টেপ হ'ল এটো হ'ল এই টাস্কটোক ভালকে বুঝা ধৰক মই আইআইটি কাৰণে এক্সামৰ কাৰণে এপিয়াৰ কৰিম বা ইউপিএসসি এক্সামৰ কাৰণে এপিয়াৰ কৰিম বা অন্য কোনো যিকোনো আপুনি এক্সামিনেশ্যন লৈ লওক কিবা ডিফেন্সৰ এক্সাম এপিয়াৰ কৰিব বা প্ৰাইভেট কোনোবা কোম্পানীৰ এক্সামিনেশ্যন এপিয়াৰ কৰিব এই এক্সামটো কি তাত কেনেকৈ ধৰণৰ এটো পৰিচালনা কৰা হ'ব তাৰ কি ধৰণৰ প্ৰশ্ন সোধা হ'ব তাৰ আগৰ ধৰক কিবা 5 বছৰ 10 বছৰ কিটা ট্ৰেন্ড চলি আছে তাতে যিবিলাক কথা সোধে তাৰ এটা মডেল এনসার বা আইডিয়াল এনসার কি হ'ব পাৰে তাৰ কাৰণে আমি মেটেৰিয়েল বিলাক কোন কিতাপত পাম এই বিলাক গোটে বস্তুটো আগতে বুজি ল'ব লাগে আৰু মই এটো বুজি লৈছিলো যে যদি মই ইউপিএসসি কাৰণে এক্সাম কৰিছো ইউপিএসসিত কি কথা হয় কেতিয়া হয় কি ধৰণৰ প্ৰশ্ন সুধিব তাৰ কাৰণে কোনটো মেটেৰিয়েল বেষ্ট কোনটো ধৰক কেতিয়াবা কিছুমান এক্সামিনেশ্যনৰ কাৰণে কোচিংৰ ব্যৱস্থা আছে কোনটো কোচিংত গলে মোৰ কাৰণে এটা লাভ হ'ব পাৰে এইবিলাক গোটে বস্তুটো চাইছে দি ফাৰ্স্ট আন্ডাৰস্ট্যান্ড দি প্ৰবলেম যি আপনি চ্যালেঞ্জ ফেস কৰিবলৈ গৈ আছে এজ এক্সাম এই বস্তুটোক আপনি ভালকে ষ্টাডি কৰিব লাগিব যদি আপনি হেতু ষ্টাডি নকৰাকে প্ৰিপাৰেচন আৰম্ভ কৰি দিয়ে তেতিয়া এটা ব্লাইন্ড শট হৈ যাব আৰু মোস্ট লাইকলি মিস হৈ যাব আপনি হয়তো এনেকুৱা প্ৰিপাৰেচন কৰিছিলে যেটো নহুদে আৰু যি হুদে হেতু আপনি প্ৰিপাৰেচন কৰিবলৈ আপোনাৰ থাকিয়ে গ'ল এই কাৰণে ফার্স্ট অফ অল আপনি এক্সামিনেশন তো কি কোনটো এক্সামিনেশনৰ কাৰণে আপনি এপিয়াৰ কৰি আছে তাৰ প্যাটাৰ্ন দেখি বেলেগ এক্সামিনেশনৰ বেলেগ ধৰণৰ টেষ্ট কৰা আইআইটি যেটো টেষ্ট কৰা হয় হেতু ইউপিএসসি টেষ্ট কৰা নহয় বা আপনি ডিফেন্সত গলে হেতু টেষ্ট কৰা নহব বা কোনোবা প্ৰাইভেট চাকৰি যদি যায় তাতে তেওঁলোকে বেলেগ ধৰণৰ স্কিল সেট বিচাৰি আছে সো কি ধৰণৰ স্কিল সেট আপোনাৰ টেষ্ট কৰা হ'ব কেনেকুৱা টেষ্ট কৰিছে আগতীয়াকৈ কেনেকুৱা কৰিছে এইবিলাক ফাৰ্স্ট বুজিব লাগিব তাৰ পিছত হয় প্ৰিপাৰেচনত আপুনি সময় দিব লাগিব আৰু টাৰ্গেটটো আপোনাক মনত ৰাখিব লাগিব আপুনি যদি পৰীক্ষাটো ধৰক কিবা ডিসেম্বৰতে পৰীক্ষা হ'ব আপনি জানিব লাগিব যে মই ইমান পঢ়িব লাগে আৰু ডিসেম্বৰ এক্সাম আছে তাৰ ইমান দিন আগতে মই প্ৰিপাৰেচনটো শেষ কৰিব লাগিব আৰু লগতে মাজে আমি কিছুমান মক টেষ্ট বা মক পেপাৰ পোৱা যায় এইবিলাক এটা টাইমলি হিচাপে ল'ব লাগে আমিও লৈছিলো তেতিয়া কি আমি নিজৰ প্ৰবলেম কিটা বুজি পাওঁ মোৰ কোচ টাইমিংত মোৰ প্ৰবলেম হৈ আছে নে মোৰ স্পিডত প্ৰবলেম হৈ আছে নে মই যি কনসেপ্ট বিলাক ভালকে আমি পেপাৰত লিখিব পৰা নাই তেনেকুৱা প্ৰবলেম হৈছে এইবিলাক প্ৰবলেমটো যদি মেইন এক্সামিনেশ্যনত বহাৰ আগতে আমি নিজে ওলাব পাৰো তেতিয়া আমি এটো ৰেক্টিফাই কৰি পেলাই নিজৰ 100% আমি এক্সামিনেশ্যন দিনত দিব পাৰো সো মোৰ অলৱেজ মোৰ প্ৰক্ৰিয়া যেটো এক্সামিনেশ্যনৰ প্ৰক্ৰিয়াৰ যেটো মই প্ৰসেস ফলো কৰিছিলো এটো এইবিলাকে মেইন পইণ্ট আৰু মই ভাবিছো যে এই পইণ্ট কেটা আজিও ভ্যালিড আছে হয় আৰু দ্বিতীয়তে আমি যোৱা শনিবাৰে এই বিষয়ে কথা পাতিছিলো আপোনাৰ পৰা জানিব বিচাৰো যে এতিয়া এগৰাকী ছাত্ৰ ছাত্ৰীয়ে যিকোনো এগৰাকী ব্যক্তিয়ে ভাইভাত যাব
মানে সাক্ষাৎকাৰত বাবে যাব গতিকে তাৰ বাবে কিদৰে প্ৰস্তুতি চলোৱা উচিত হয় এটো একচুয়ালি ইউপিএসসি আমি যেতি এক্সাম ক্লিয়ার করেছিল তাতে ওটা ভাইভা কম্পোনেন্ট থাকে হয় ভাইভা উদ্দেশ্যটো আপনি আগতে গম পাব লাগিব কিছুমান আপনি যেতি ইন্টারভিউ যায় ওয়াক ইন ইন্টারভিউ কয় প্রাইভেট কোম্পানি বিলাকৰ তাতে আপনার কি চাব তেওঁলোকে বিচাৰি আছে এই কথাটো বুজিব লাগিব কিছুমান ধৰক নলেজ আপোনাৰ চাব বিচাৰি আছে নে আপোনাৰ বিহেভিয়াৰ চাব বিচাৰি আছে না আপোনাৰ এটিটিউড চাব বিচাৰি আছে না আপোনাৰ ৰিফ্লেক্স চাব বিচাৰি আছে বিভিন্ন ধৰণৰ ইন্টারভিউত বিভিন্ন ধৰণৰ তেওঁলোকৰ টার্গেট থাকে আব ধৰক আইএছৰ যদি মই ইউপিএসসিৰ কথাটো কৈছো হয় ইউপিএসসিত অলৰেডি নলেজৰ কাৰণে দুটা লোকে এক্সাম লৈ লৈছিল প্ৰিলিমিনাৰী হোক বা মেইনছ হোক বুলি পেলাই সো যেটো ইন্টারভিউ আছে তাতে তেওঁলোকৰ মেইন উদ্দেশ্য আপোনাৰ নলেজ টেস্ট কৰা নহয় তাতে বিহেভিয়ার এটিটিউড আপনি কেনেকুৱা আপোনাৰ ডিমিনাৰ আছে আপনি এটা স্ট্ৰেসফুল সিচুৱেশনত আপনি কেনেকুৱা ৰিয়েক্ট কৰিব পাৰে এইবিলাক কেনেকুৱা ধৰণৰ কথা আছে কিন্তু ধৰক আপনি কোনোবা এটা এনেকুৱা জায়গাত ইন্টারভিউ লৈ গৈ আছে য'ত আপোনাৰ নলেজটো লগতে টেস্ট কৰিব along with your behavior বা attitude বা এনেকুৱা বস্তু সো আপনি এইটো গম পাব লাগিব আগতে যে আপোনাৰ ইন্টারভিউত কি বস্তু তেওঁলোকে টার্গেট কৰি আছে আৰু এই মতে আপনি প্ৰিপেয়াৰ হ'ব লাগিব ইন্টারভিউ সবৰ কাৰণে কোশ্চেনটো কমন হ'ব নোৱাৰে এই কাৰণে প্ৰত্যেক মানুহ ব্যক্তি যি ইন্টারভিউ দিবলৈ যাব তাৰ কাৰণে কোশ্চেন সেটটো বেলেগ হ'ব এই কাৰণে আপনি যদি ভাবিব যে মই একদম মুখস্থ কৰিব পাৰিম হেতু নহয় তাৰ কাৰণে ফাৰ্স্ট কথা আপনি কুল এন্ড কাম মেইনটেইন কৰিব লাগিব আপনি এনেকুৱা সিচুৱেশন ফেস হয়তো আপনি কৰিবলগীয়া হ'ব পাৰে য'ত আপোনাক এটা প্ৰশ্ন সোধা যাব আৰু তাৰ এনসাৰ আপনি নাজানে এটো স্বাভাৱিক কোনো মানুহ দুনিয়াৰ সব প্ৰশ্নৰ উত্তৰ নাজানে তো এইটো আপনি একসেপ্ট কৰিব লাগিব যে হেতু মই নাজানো কিন্তু এই নাজানা বস্তুটো আপনি কেনেকৈ ক'ব পাৰে এইটো এটা আৰ্ট হ'ব যে আপনি হয়তো ঠিক আছে মই হেতু নাজানো কিন্তু মই ভাবিছো এনেকুৱা হ'ব পাৰে বা আপনি হেতু দিব এনসার নিদিব বিচাৰিছে এইবিলাক কথা তাৰ কাৰণে আপনি প্ৰিপেয়াৰ হ'ব লাগিব স্ট্ৰেসফুল সিচুৱেশনৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব বিকজ কিছুমান ইন্টারভিউত আপোনাৰ সাইকোলজিক্যাল আপোনাৰ ৰিঅ্যাকশনটো চাব পাৰে আৰু ইভেন ফৰ ইন্টারভিউ বহুত ধৰণৰ মক ইন্টারভিউ হয় কিছুমান তেনেকুৱা স্পেশালিস্ট এজেন্সি আছে যিসকলে মক ইন্টারভিউ পাতে যদি আপনি কোনোবা ভেরি ইম্পর্টেন্ট ইন্টারভিউৰ কাৰণে যদি যাব বিচাৰি আছে এইবিলাক যদি আপনি মক ইন্টারভিউ এপিয়াৰ কৰে তেওঁলোকে আপোনাৰ বহুত ধৰণৰ সফট স্কিলৰ কথা ক'ব আপোনাৰ হয়তো যি ধৰণৰ আপনি কথাটো কৈছে দ্যাট ইজ পারহ্যাপস নট সো গুড আপনি কন্টেন্টটো ঠিক আছে কিন্তু আপোনাৰ কায়দাটো ঠিক হোৱা নাই বা আপোনাৰ যেটো ভয়েস মডুলেশন ঠিক হোৱা নাই বা আপোনাৰ যি ভাবে আপনি রুমত এন্ট্রি কৰিছে এটো ঠিক হোৱা নাই আপোনাৰ ড্ৰেছিংটো ভাল হোৱা নাই এইবিলাক বহুত ইন এডিশন টু ইয়োর নলেজ এইবিলাকো কথা ইন্টারভিউত দেখা যায় এই কাৰণে মই তো কম প্ৰিপাৰেচন কৰক কুল এন্ড কাম থাকক বাট এট দ্য সেম টাইম যদি পাৰে আপোনালোকে কিছুমান ভাল মোক ইন্টারভিউ যেটো হয় তাতে এপিয়াৰ কৰিব লাগে অতি গুৰুত্বপূৰ্ণ তথ্য আপুনি দাঙি ধৰিলে এতিয়া আপুনি ইয়াৰ পূৰ্বে বিভিন্ন পদবীত কাম কৰিছিলে বিভিন্ন জিলাত কাম কৰিছিলে নিৰ্বাচন আয়োগৰ সৈতে দীৰ্ঘদিনে অসমত কাম কৰিছিলে এই সময়ছোৱাত আপুনি যথেষ্ট ব্যক্তিৰ সান্নিধ্যলৈ আহিছে আপোনাৰ সৈতে বিভিন্ন যুৱক যুৱতীয়ে কাম কৰিছে পুনৰ পদৰে এতিয়া অসমৰ পৰা যদি অধিক সংখ্যক যুৱক যুৱতী ইউপিএসসি পৰীক্ষা কৰিব পাৰে ইউপিএসসি পৰীক্ষা কোৱালিফাই কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় কি দিশ আমাৰ উন্নতি ঘটাৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে আমাৰ অসমৰ ল'ৰা ছোৱালী নিশ্চয় আমি তো সদায় ইয়াং যেটো লট আছে তাৰ লগত ইন্টাৰেক্ট কৰি আহি আছো আৰু আজিকালি বহুত জায়গাত আমাৰ যি কন্ট্রাকচুয়াল আমাৰ স্টাফ বিলাক আহিছে বিভিন্ন এজেন্সি হোক বা বিভিন্ন অর্গানাইজেশন হোক আমি দেখিছো দে আর হাইলি মেরিটৰিয়াছ তেওঁলোকৰ স্কিল সেটটো হাইলি এডভান্সড তেওঁলোকক জাস্ট কেৱল বস্তুবিলাক কিছুমান ষ্ট্ৰিমলাইন কৰিব লাগে অলপ পলিশ কৰিব লাগে অলপ ফোকাস কৰিব লাগে তেতিয়া তেওঁলোকে নিশ্চয় ইউপিএসসি সাকসেসফুল হৈ যাব খুব বেছি যেতিয়া কোনোবা এক্সামৰ কাৰণে এপিয়াৰ কৰিবলগীয়া হয় যদি কোনোবা ল'ৰা ছোৱালী তেনেকুৱা ভাবিছে তেওঁলোকে ইউপিএসসিৰ কাৰণে ফোকাস হ'ব লাগিব বহুত বেছি ডিফিউজড হ'বলৈ নহ'ব তেওঁলোকে এই বস্তুবিলাক ভালকে চাব লাগিব যে মই কি কোনটো এক্সামত এপিয়াৰ কৰিব গৈ আছো তাতে কি সুধিব কেনেকৈ সুধিব তাৰ কোশ্চেন কেনেকুৱা আহিব তাৰ এনসাৰ কেনেকুৱা দিব লাগে আৰু বেলেগৰ কপি কৰি লাভ নাই মই এইটো সদায় কওঁ যে এইটো ধৰক আপুনি কোনোবা সাকসেসফুল মানুহৰ সান্নিধ্যত আহিছে বা কোনোবা শুনিছে বা কোনোবাক দেখিছে পঢ়িছে তাৰ পৰা আপুনি শিকক তাক আপুনি কিছুমান মডেল হিচাপে আপনি প্ৰেৰণাৰ লওক এইটো বেলেগ কথা কিন্তু তাক কপি কৰিব নালাগে বিকজ সব প্ৰত্যেক ব্যক্তিৰ নিজৰ এটা ম্যানাৰ হ'ব যি হিচাপে তেওঁলোকে আগবাঢ়িব পাৰে এই কাৰণে আপুনি নিজৰ যেটো আপোনাৰ वे আছে এই ওয়েটোতে আপনি সুদৃঢ় হ'ব লাগিব আৰু আপনি কিন্তু ফোকাস হ'ব লাগিব আপনি ইউপিএসসিৰ প্ৰিপাৰেচন কৰি আছে কিন্তু পঢ়া এনেকুৱা আউট অফ দ্য কোৰ্স বিলাক বস্তু বেছি পঢ়ি আছে তেতিয়া আপনি
হয়তো অন্য ল'ৰা ছোৱালীও তো পঢ়ি আছে না, তেওঁলোকে কি পঢ়িছে সেইটো চাব লাগিব। সো ইউ হেভ টু ডু বেটাৰ ইন দি এক্সাম that you are appearing for। এইকাৰণে যি এক্সামৰ কাৰণে আপুনি যদি ফোকাছ হ'ব লাগিব, তাৰ ছাবজেক্ট মেটাৰৰ প্ৰতি ফোকাছ হ'ব লাগিব, তাৰ এনচাৰ দিয়াৰ প্ৰক্ৰিয়া কেনেকুৱা এনচাৰ দিব লাগে সেইটোৰ ওপৰত ফোকাছ হ'ব লাগিব। আৰু যদি সময় কম হৈছে তেতিয়া এইটো চাব লাগে যে মই এই সময়টো ক'ত ইনভেষ্ট কৰিলে মই মাৰ্কছটো মেক্সিমাইজ কৰিব পাৰোঁ। তেনেকুৱাকে আপুনি অলপ প্লান্ড ৱেত যাব লাগিব। বাকী মেৰিটৰটো ইয়াতে মই অভাৱ দেখাই নাই। হয়, মানে আপুনি এই বিষয়টো কৈছে যে যদিহে প্ৰয়োজন হয় কোনোবা ল'ৰা ছোৱালীসকলে কোচিং চেণ্টাৰতো যাব পাৰে। হয়, কোচিং দুটা কথা, কোচিং ফৰ দ্য চেক অফ কোচিং কৰিব নালাগে। কোচিং কৰিব লাগে দুটা কাৰণত। একটো কোচিং বা অন্য আপুনি যদি ল'ৰা ছোৱালী যিটো এই এক্সামতে এপিয়াৰ কৰিব গৈ আছে তাৰ লগত আপুনি যদি ইণ্টাৰেক্ট কৰে আপুনি গম পায় যে আন মানুহ আন পাৰ্টিচিপেণ্টসকলে কোন লেভেলত আছে, তেওঁলোকে এতিয়া কি ধৰণৰ বস্তু পঢ়ি আছে, কেনেকুৱা। আফটাৰ অল ইট ইজ কম্পিটিশ্যন। দুজন মানুহ যদি এপিয়াৰ কৰে এজন বাছনি হ'ব, এই দুজন মানুহৰ মাজতে বাছনি হ'ব। যদি কোনোবা 50 লাইছে কোনোবা 51 লাইছে, 51টো চিলেক্ট হৈ যাব। এইকাৰণে আপোনাৰ পাৰ্টিচিপেণ্ট বিলাক কি পঢ়ি আছে, কেনেকুৱা তেওঁলোকে প্ৰিপাৰেশ্যন কৰি আছে এইবিলাক জনাটো উচিত। তো এইটো যেতিয়া কোচিঙত যায় আপুনি সেম লেভেলৰ ল'ৰা ছোৱালীক আপুনি লগ পায়, তেওঁলোকে কেনেকুৱা পঢ়ি আছে কি পঢ়ি আছে সেইটো গম পায়। কিন্তু তাৰ লগতে এইটো কথা যে আজিকালি কেতিয়াবা কি হয় কোচিং এটা মাছৰুমিং নিচিনা হৈ গৈছে। জাষ্ট ফৰ দ্য চেক অফ কোচিং মানুহবিলাক কোচিং কৰাই আছে। তো তেনেকুৱা বস্তু নহয়। কোচিঙক আপুনি একটা ইভেলুৱেট কৰিব লাগিব, তেওঁলোকৰ ষ্টেণ্ডাৰ্ডটো কি, তেওঁলোকৰ মেটেৰিয়েলবিলাক কি, তেওঁলোকে আজি একদম যিটো লেটেষ্ট বস্তু চলি আছে তাৰ লগত তেওঁলোকে এটা লেভেল মেইনটেইন কৰি ৰাখিছে নাই। সেইকাৰণে কোচিং কৰিব লাগে। কোচিঙৰ প্ৰতি মই বেয়া, কিন্তু সেল্ফ ষ্টাডিৰ কোনো কিন্তু আপুনি ভাবিব যে উইদাউট সেল্ফ ষ্টাডি মই পাৰি যাম কোচিঙে কৰাই দিব, সেইটো কেতিয়াও নহয়। মোষ্ট অফ ইট ইজ ইয়ৰ সেল্ফ ষ্টাডি। মানে মইতো কম যে 90% আপোনাৰ যিটো তৈয়াৰী হ'ব সেইটো আপোনাৰ সেল্ফ আপুনি যিটো কৰিছে। অনলি 10% আপুনি কেতিয়াবা লিড লোৱাৰ কাৰণে আপোনাৰ কোচিং সহায় কৰিব। কিছুমান এনেকুৱা বস্তু যিটো আপুনি ভালকে গম পোৱা নাছিলো তেওঁলোকে এই বস্তুটো কিছুমান ট্ৰিক কেতিয়াবা দি দিয়ে যে এইবিলাক কৰিলে আপুনি এনেকুৱা ভাল কৰিব পাৰে। সো এইবিলাকৰ কাৰণে লাভ হয়। বাট যদি আপুনি নিজে পঢ়া নাই, নিজে টাইম ইনভেষ্ট কৰা নাই, নিজে কিতাপ সেল্ফ ষ্টাডি নিজে যদি আপুনি পঢ়ি পেলাই ভালকে বুজা নাই, আপুনি এক্সামিনেশ্যনত ভাল কৰিব নোৱাৰিব অনলি বাই কোচিং। বাট ইয়েছ, কোচিং কেন পলিচ ইউ প্ৰপাৰলি। হয়, আৰু যিহেতু ছাৰ আজি আপোনাক আমি অইন ধৰণে অইন বিষয় লৈ পেলাই পাইছোঁ, আপোনাৰ পৰা এটা বিষয় জনাৰ আমি লৌ সামৰিব নোৱাৰিম। আপোনাৰ সুদীৰ্ঘ 25 বছৰৰ চাকৰি কালত যদি আমি জানিব বিচাৰোঁ যে এটা ঘটনা বা এটা দিন আমাৰ শ্ৰোতাসকলৰ যদি দাঙি ধৰিব আপোনালৈ অনুৰোধ জনাওঁ, কোনটো ঘটনা বা কোনটো দিন আপুনি জনাব বিচাৰিব? নহয়, তেনেকুৱা মই নকম। প্ৰত্যেক দিন প্ৰত্যেক ঘণ্টা যিটো আমি কাম কৰিছোঁ, ইয়াৰ মানুহৰ লগত মই ইণ্টাৰেক্ট কৰিছোঁ, এইটো মোৰ কাৰণে মেমৰেবল হয়। এইটো যোন দিনত মই অসমত আহি পেলাই ইয়াতে এটা এজ এ প্ৰফেচনাৰ মই জইন কৰিছিলোঁ ফাৰ্ষ্ট টাইম ডিব্ৰুগড়ত, সেই দিনৰ পৰা আজিলৈকে মোৰ মানে প্ৰত্যেক দিন প্ৰত্যেক মোমেণ্টে খুবেই ভাল। আমি সদায় ইণ্টাৰেক্ট কৰি পেলাই মই খুব ভাল পাইছোঁ কাম কৰাৰ পেলাই। কোনো তেনেকুৱা মই পাৰ্টিকুলাৰ নকওঁ। এইটো মোক পাব্লিকৰ লগত ইণ্টাৰেক্ট কৰি পেলাই আৰু যদি মই কিবা কৰি পেলাই মোক নিজে ছেটিছফেকশ্যন হৈছে যে মই কাৰোবাৰ এটা অলপ হ'লেও মই কিবা এটা ভাল কৰিব পাৰিছোঁ, এইটোৱে মোক ছেটিছফেকশ্যন দি দিয়ে। ত' মইতো ক'ম এভৰি মুমেণ্ট হেজ বিন গুড ফৰ মি। হয়, আৰু শেষত যিসকল ছাত্ৰ ছাত্ৰী আমাৰ অনুষ্ঠান শুনি আছে নিশ্চয় আপোনাৰ কথা শুনি পেলাই স্বাভাৱিকতে উপকৃত হ'ব। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক, সেই যুৱক যুৱতীসকলক আপুনি কি পৰামৰ্শ দিবলৈ বিচাৰিব? পৰামৰ্শ মানে মই নিজৰ অভিজ্ঞতাটো কৈছোঁ অলৰেডি। পৰামৰ্শ হিচাপে মই দুই একটা কথাই ক'ম। ফাৰ্ষ্ট অফ অল আপোনালোকে কম্পিটিশ্যনৰ কাৰণে যেতিয়া কিবা এপিয়াৰ কৰে দুটা বস্তু হয়। এটা কম্পিটিশ্যনত কি নলেজ বা কি কিতাপ কি জ্ঞান তাতে সোধা যাব, আৰু দ্বিতীয়টো হৈছে আপুনি কি পঢ়ি পেলাই ভাল পায়। এতিয়া আপুনি চাব যে কেতিয়াবা যিটো আপুনি পঢ়ি পেলাই ভাল পায় এইটো কম্পিটিশ্যনত নুসুধে, বা কম্পিটিশ্যনত যিটো সোধে এইটো আপুনি পঢ়ি পেলাই ভাল নাপায়। তেতিয়া এইটো যদি ডিছকানেক্ট হয় তেতিয়া ভাল কৰাটো টান হৈ যায়। এইকাৰণে এই দুটা বস্তু যদি আপুনি মিলাব পাৰে, যিটো এক্সামিনেশ্যনৰ কাৰণে আপুনি পঢ়ি আছে তাতে যি কোৰ্চ সোধা যাব এই কোৰ্চটো পঢ়ি পেলাই আপুনি ভাল পায়, সেইটো পঢ়ি পেলাই আপোনাক বাৰ্ডেন নালাগে, আপুনি কেতিয়াও সেইটো ফিল কৰা নাই আৰু পঢ়িব লাগিব তেনেকুৱা আপোনাৰ ভাৱ অহা নাই। ৰাদাৰ আপোনাৰ এটা ভাৱ আহিছে মইতো পঢ়ি লৈচোন ভাল লাগিছে। যদি এই ইণ্টাৰেষ্ট আৰু যিটো মেটেৰিয়েল এই দুটা আপুনি যদি কম্বাইন কৰিব পাৰিছে তেতিয়া দেট ইজ দি বেষ্ট থিং। তেতিয়া আপুনি ভাল কৰিব পাৰিব, বেছি পঢ়িব পাৰিব, পঢ়াৰ প্ৰতি আপোনাৰ এটা ইণ্টাৰেষ্টটো আৰু বাঢ়ি থাকিব, আৰু এইটো গৈ পেলাই আপোনাক কম্পিটিশ্যনত সহায় কৰিব। চ' ফাৰ্ষ্ট যিটো মই ক'ম যে আপোনালোকে যি পঢ়ি আছে নিজৰ ইণ্টাৰেষ্ট তাতে ৰাখক আৰু ফ'কাছড ৱেত পঢ়ক, প্লান্ড ৱেত পঢ়ক। যি এক্সামিনেশ্যনৰ কাৰণে
আপোনালোকে এপিয়াৰ কৰিবলৈ গৈ আছে এই এক্সামিনেশ্যনক ভালকে ষ্টাডি কৰক হোৱাট ইজ দিছ এক্সাম কি সুধিব কেনেকুৱা সুধিব কেতিয়া এক্সাম হ'ব তাৰ আগৰ পেটাৰ্ণবিলাক কেনেকুৱা আছে এইবিলাক যদি আপুনি আজি এটেম্প্ট কৰে পেপাৰ ধৰক যোৱা বছৰৰ যদি আপুনি পেপাৰ এটেম্প্ট কৰে তাতে আপুনি ছাকচেছফুল হয় নে নহয় যদি এইটোত আপুনি ছাকচেছফুল হোৱা নাই তাৰ মানে আপুনি জানি লওক যে এটলিষ্ট চিমিলাৰ কুৱেশ্যন পেপাৰে আহিব এইটো আপোনাৰ তেনেকুৱাই হৈ যাব এইকাৰণে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ বা প্ৰিভিয়াছ যিবিলাক ষ্টাডি মেটেৰিয়েল আইডিয়েল মডেল কিছুমান আপুনি টেম্পল পেপাৰ বা মডেল পেপাৰ এইবিলাক পায় তাৰ সলিউশ্যন পায় এইবিলাকৰ ওপৰত জোৰ দি পেলাই আপোনালোকে ফ'কাছ মেনাৰত কম্পিটিশ্যনৰ প্ৰক্ৰিয়া এটা ফ'কাছত হ'ব লাগে ছাৰ আপুনি আমাক যথেষ্টখিনি সময় দিলে আৰু আমি নিশ্চিত যে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনুষ্ঠান শুনি আছে তেখেতসকল নিশ্চয় উপকৃত হ'ব ছাৰ আপোনালৈ পুনৰ আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ বহুত বহুত ধন্যবাদ এয়া আছিল ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া শ্ৰীযুত মুকেশ চন্দ্ৰ চাহু শ্ৰীযুত চাহু ডাঙৰীয়াই তেখেতৰ অভিজ্ঞতাৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনালে আমি পুনৰ তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাৰ আমি কথা পাতিম ফটোগ্ৰাফীৰ বিষয়ে যে ফটো সাংবাদিকতাও কিদৰে এক কেৰিয়াৰ হ'ব পাৰে আমি কথা পাতিম অসমৰ বিখ্যাত ফটো সাংবাদিক শ্ৰীযুত অনুপম নাথ ডাঙৰীয়াৰ সৈতে তেখেত আমাৰ বাবে নতুন নাম নহয় কিন্তু আকাশবাণীৰ এই অনুষ্ঠানত তেখেত প্ৰথমবাৰলৈ জড়িত হ'বলৈ ওলাইছে গতিকে তেখেতৰ সৈতে কথা পতাৰ পূৰ্বে শ্ৰীযুত নাথ ডাঙৰীয়া সন্দৰ্ভত মই শ্ৰোতাসকলক দুআষাৰ জনাবলৈ বিচাৰিছোঁ শ্ৰী অনুপম নাথ 2001 চনৰ পৰা এছ'চিয়েটেড প্ৰেছ বা এপিৰ সৈতে জড়িত তাৰ পূৰ্বে তেখেতে স্থানীয় তথা দেশৰ বিভিন্ন সংবাদ মাধ্যমৰ সৈতে কাম কৰিছিলে 2017 চনত গুৰুত্বপূৰ্ণভাৱে বিশ্ববিখ্যাত টাইম মেগাজিনে শীৰ্ষ 100 গৰাকী ফটোগ্ৰাফাৰৰ ভিতৰত তেখেতকো অন্তৰ্ভুক্ত কৰিছিলে অতি গৌৰৱৰ কথা শ্ৰীযুত নাথে ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আমি এতিয়া শ্ৰীযুত নাথ ডাঙৰীয়াৰ সৈতে কিছু কথা পাতোঁ অনুপম দা আপোনাক দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ ধন্যবাদ মানৱ মই সকলোকে নমস্কাৰ জনাইছোঁ অনুপম দা প্ৰথমে যদি আমি জানিব বিচাৰোঁ যে আপুনি ফটো সাংবাদিকতাৰ পথ কিয় বাছি ল'লে মই 1995 চনত মই যেতিয়া ফটোগ্ৰাফী কৰিলোঁ কোৰ্চটো তাৰ পিছৰ পৰা মই লাহে লাহে সেই চনতে মই বাতৰি কাকতত কিছু এই ফটো সাংবাদিকতা কৰিবৰ কাৰণে মন মেলিলোঁ আৰু সেই সূত্ৰে মই প্ৰথম নীলাচল বুলি যিখন বাতৰি কাকত সাপ্তাহিক বাতৰি কাকত আছিলে তাত মোক এগৰাকী জ্যেষ্ঠ সাংবাদিকে মোক কৈছিলে যে কিবা তেওঁলোকৰ ষ্টৰি আছে আৰু ফটো সাংবাদিক তেওঁলোকক ফটোৰ দৰকাৰ আছে তো সেই হিচাপত মই তেতিয়া যাওঁতে তেওঁলোকে মোক এই এছাইনমেণ্টটো লৈ পেলাই তাতে মই তেওঁলোকৰ ফটোখিনি মই তুলি দিছিলোঁ দ্বিতীয়তে হৈছে কি মই একদম আৰম্ভতে এটা কথা ক'ব লাগিব যে এই ক্ষেত্ৰত মোৰ আমাৰ স্থানীয় বাতৰি কাকততকৈ আউটলুক বুলি মেগাজিন এখন আছিলে সেই সময়ত সেই আউটলুক মেগাজিনখনত নীতিন গোখলে বুলি এগৰাকী বহুত ছিনিয়ৰ সাংবাদিক আছিলে তেখেতে কৰেছপণ্ডেণ্ট আছিলে নৰ্থ ইষ্টৰ কাৰণে তো তেখেতে মানে এবাৰ এখন ফটো খুজিলে পাচেন্দ্ৰী পালৰ ফটো পাচেন্দ্ৰী পাল তেখেতটো আপোনাৰ এভাৰেষ্ট প্ৰথম মহিলা এভাৰেষ্ট ক্লাইম্বাৰ ভাৰতৰ তো তেওঁ আমাৰ ক্লাব এটা এক্সপ্ল'ৰাৰ্ছ বুলি পেলাই মাউণ্টেইনিং ক্লাব তালৈ আহিছিলে আৰু তাত মোক ফটোখন তুলিছিলে আৰু সেই ফটোখন তাত পাব্লিছ হৈছিলে মোৰ পৰা লৈ গৈ পেলাই পাব্লিছ কৰিছিলে আৰু তাৰ পিছৰ পৰাই মোক তাতে তেওঁৰ যেতিয়া ইয়াতে এছাইনমেণ্ট হয় তেওঁ মোক আচলতে বিভিন্ন ঠাইত বিভিন্ন সময়ত মোক লৈ গৈছিলে আৰু তেনেকুৱাকে মোৰ ফটোবিলাক আউটলুকতো পাব্লিছ হৈছিলে আৰু লাহে লাহে মই এই ফটো সাংবাদিকতাৰ লগত জড়িত হৈ পৰিলোঁ আৰু মই লাহে তেনেকুৱাকে বিভিন্ন বাতৰি কাকতত কাম কৰিলোঁ আমাৰ অসমত কৰিছিলোঁ তাৰপিছত আমাৰ অসমৰ পৰা মই টেলিগ্ৰাফত আহিলোঁ টেলিগ্ৰাফত বহু বছৰ কাম কৰাৰ পিছত মই হিন্দুস্তান টাইমছত মই নেশ্যনেল ষ্টাফ ফটোগ্ৰাফাৰ হিচাপত মই তাতে জইন কৰিলোঁ আৰু তাৰপিছতে মই 2000 চনৰ পৰা মই এছ'চিয়েটেড প্ৰেছৰ লগত জড়িত হৈ পৰিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে মই এছ'চিয়েটেড প্ৰেছতে মই কাম কৰি আছোঁ এতিয়া আপুনি নিজৰ কথাই আমাক জনালে কিদৰে ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত হ'লে আৰু এতিয়া আপুনি আপোনাৰ নিশ্চয়কৈ পেচা হ'ল পিছলৈ হয় এতিয়া যদি আমি আপোনাৰ পৰা জানিব বিচাৰোঁ যে অসমত আজিৰ তাৰিখত ফটোগ্ৰাফী এটা বিকল্প কেৰিয়াৰ হিচাপে আমি গ্ৰহণ কৰিব পাৰোঁ নেকি হয় এইটো এটা খুব ভাল প্ৰশ্ন এটা ফটোগ্ৰাফীটো আমি বিকল্প পেচা হিচাপত আমি গ্ৰহণ কৰিব পাৰোঁ আচলতে কি হৈছে মই যেহেতু ফটো সাংবাদিকতাৰ কথা কম ফটো সাংবাদিকতাৰ কথা ক'লে তেতিয়া কি হ'ব ইয়াত আমাৰ ফটো সাংবাদিকতাৰ পৰিসৰটো কিছু সীমিত এইকাৰণেই সীমিত যে আমাৰ ইয়াত যিমানখিনি বাতৰি কাকত আছে অসমীয়া হওক ইংৰাজী হওক বা হিন্দী হওক বা বঙালী হওক এই যিখিনি বাতৰি কাকত আছে তাত সাধাৰণতে আমাৰ এজন বা দুজন ফটোগ্ৰাফাৰকে নিযুক্তি দিয়া হয় তাত এনেকুৱা ক্ষেত্ৰত
ইতিমধ্যে এই গোটেই পেপাৰসমূহত বহুত ফটো সাংবাদিক তাতে এংগেজ হৈ আছে কিন্তু কথাটো হৈছে কি কিন্তু যিমানে এতিয়া নতুন নতুন ফটোগ্ৰাফাৰ ইয়াত ওলাইছে হেৰি কৰিছে তেওঁলোকে এই ক্ষেত্ৰটোত যে এইটো নিৰাশ হ'ব নালাগে যে ফটোগ্ৰাফি শিকি পেলাই আমি কি কৰিম ফটোগ্ৰাফি শিকি পেলাই বহুত স্কোপ আছে এনেও ধৰি লওক আজিকালি বাতৰি কাকতৰ উপৰিও বহুতো নিউজ পৰ্টেল ওলাইছে বহুত এনেকুৱা ধৰণৰ অনলাইন কিছুমান বাতৰি কাকত ওলাইছে তাত এনেকুৱা ধৰণে আমি ফটো সাংবাদিকতাৰ কামটো কৰিব পাৰো য'ত বহুত স্কোপ আছে তাৰ উপৰিও ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো ইয়াৰ পৰিসৰ যথেষ্ট ভাল যথেষ্ট ইয়াৰ স্কোপ আছে কিন্তু তাৰ পিছতো মই এটা কথা ক'ম ফটোগ্ৰাফিটো অকল ফটো সাংবাদিকতাতে আবদ্ধ হৈ নাথাকে ফটোগ্ৰাফিটো এনেকুৱা হয় ফটোগ্ৰাফি আপুনি ফেশ্বন ফটোগ্ৰাফিও কৰিব পাৰে আপুনি ৱাইল্ড লাইফ ফটোগ্ৰাফিও কৰিব পাৰে তাৰ উপৰিও আপোনাৰ এডভাৰটাইজমেণ্টৰ কাৰণে বহুত ফটোগ্ৰাফি ইউজ হয় এনেকুৱা ধৰণৰ বিভিন্ন আছে আৰু শেহতীয়াকৈ এটা ভাল হেৰি হৈছে সেইটো হৈছে ৱেডিং ফটোগ্ৰাফিটো বিৰাট ভাল স্কোপ আছে ইয়াতে অসমত আজিকালি প্ৰতিখন বিয়াতে প্ৰতিঘৰ মানুহে তাৰমানে এইটো বিচাৰে যে এই ধুনীয়া ধুনীয়া মুহূৰ্তবিলাক ধুনীয়া ধুনীয়া হেৰিবিলাক আবদ্ধ কৰি ৰাখিব বিচাৰে আৰু ইমান ভাল স্কোপ হৈছে যে মানে অকল ৱেডিং ফটোগ্ৰাফি বুলিয়ে নহয় প্ৰি ৱেডিং আপুনি বিয়াৰ আগতে ধৰকচোন বেলেগ বেলেগ ধৰণে আপুনি ফটোগ্ৰাফি কৰিব পাৰে আপুনি ভাবিব নোৱাৰে ইমান ধুনীয়া কিছুমান স্কোপ আছে কৰিবৰ কাৰণে তো আৰু যদি আপুনি ভালকে কেৱল কামটো কৰিব লাগিব আপোনাৰ কামৰ কোৱালিটি দিব লাগিব আপোনাৰ ইয়াত কোনো ধৰণৰ মৰণ নাই হয় এটা কথা ঠিক অৱশ্যে আমাৰ যেহেতু এতিয়া চিটুৱেশ্যনটো খুব বৰ ভাল নহয় এতিয়া পেণ্ডেমিক চিটুৱেশ্যনটো চলি আছে কৰোণাৰ কাৰণে এই কৰোণাৰ সময়ছোৱাত অকল ফটোগ্ৰাফি বুলিয়ে নহয় প্ৰতিটো দিশতে প্ৰতিটো ব্যৱসায়ে হওক প্ৰতিটো হেৰিয়ে হওক চাকৰি ক্ষেত্ৰতে হওক সকলোতে এটা মন্দাৱস্থা আহি পৰিছে আৰু মানে এনেকুৱা এটা অৱস্থা হৈছে য'ত মানে স্থবিৰ হৈ গৈছে কিন্তু এই স্থবিৰতাটো কিন্তু বেছিদিন নাথাকে স্থবিৰতাটো অতি সোনকালে এইটো শেষ হৈ যাব আৰু ধৰক যদি আৰু ইয়াৰ যদি ভেকচিন আহে বা ইয়াৰ যদি দৰৱ আহি যায় সেইটো কথাই নাই আৰু বিয়াটোতো আৰু মানুহৰ জীৱনত হ'বই লাগিব হয় নে নহয় কওকচোন প্ৰায় প্ৰতিঘৰ মানুহৰ বিয়াতে এটা যদি মুহূৰ্ত আবদ্ধ কৰি নাৰাখে সেইখন বিয়াই নহ'ব মই ভাবো হয় নে নহয় তো সেইকাৰণে মই ভাবো যে বহুত স্কোপ আছে যথেষ্ট স্কোপ আছে ৱাইল্ড লাইফ ফটোগ্ৰাফি কৰিব গ'লে আপোনাৰ বহুত তাতে ভাল স্কোপ আছে তাৰ উপৰিও যদি আপুনি যে নেচাৰ ফটোগ্ৰাফি কৰে লেণ্ডস্কেপ কৰে বিভিন্ন ক্ষেত্ৰত আপোনাৰ ফটোগ্ৰাফিৰ আজিকালি খুব স্কোপ আছে আচলতে এতিয়া আমি আন এক বিষয় জানিব বিচাৰিছোঁ প্ৰথমে যে আপুনি নিজেও গুৱাহাটীৰ এখন প্ৰতিষ্ঠানৰ পৰা শিকিছিলে এতিয়া সকলোৰে বাবে ফটোগ্ৰাফি কৰাৰ পূৰ্বে শিক্ষা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে নেকি আৰু যদি আছে এই সমগ্ৰ প্ৰক্ৰিয়াটো কিমান ব্যয়বহুল হয় ইয়াত ডিপেণ্ড কৰে আচলতে আপুনি আগতে এবছৰীয়া কোৰ্চ আছিলে এবছৰীয়া কোৰ্চটো এতিয়া সেইটো কেতিয়াবা ক্ৰেছ কোৰ্চ হিচাপত 3 মহীয়া কোৰ্চো কৰে কেতিয়াবা কিছুমান 6 মহীয়াও কৰে তেনেকুৱা আছে আৰু আজিকালি অনলাইন কোৰ্চো কৰিব পাৰে অনলাইন মানে ধুনীয়া তেনেকুৱা ধৰণৰ সুবিধা আছে বা আপুনি কিছুমান ইউটিউব চাই পেলেও হয়তো আপুনি কেতিয়াবা শিকিব পাৰে সেইটো আপোনাৰ ডিপেণ্ড কৰিব আপোনাৰ আগ্ৰহটো কিমান আপুনি কিমান সেই বিষয়টোৰ ওপৰত কিমান গুৰুত্ব প্ৰদান কৰিছে কিবা এটা কৰিছে সেইটো দেখি পেলাই মই কিবা এটা কৰিম তেনেকুৱাকৈ নহ'ব কিন্তু আপুনি তাৰ সেই গভীৰতাটো উপলব্ধি কৰিব লাগিব আপুনি সেইটো বস্তুক ভাল পাব লাগিব নহয় জানো যিকোনো ক্ষেত্ৰতে ফটোগ্ৰাফি বুলিয়ে নহয় আপুনি যদি এখন ভালকে কিবা এটা বনাব লাগে ৰান্ধিব লাগে সেইটোতো আপুনি ভালকে মনোযোগ দিব লাগিব নহ'লে চেফ এজনে আজিকালি কিমান এজন দিয়ে নহয় প্ৰতিটো বস্তুতে এটা এটা আপোনাৰ ইয়াতে ইনভলভমেণ্টৰ মেইন কথা আচলতে হয় হঠাতে এটা অভিযোগ উত্থাপিত হয় যে অসমৰ ধৰক সমস্যা বা অসমৰ কথা কাহিনী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত নহয় অনুপম দা এইটো প্ৰমাণ কৰিছে যে এই অভিযোগ সঁচা নহয় যোৱা 2 বা 3 মাহৰ ভিতৰতে নিউয়ৰ্ক টাইমছত অনুপম দাই তোলা কমেও 3খন ফটো প্ৰথম পৃষ্ঠাত প্ৰকাশ হৈছিলে নহয়নে হয় 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 গতিকে আচলতে কি জানে মই মানে আপুনি যেটো কৈছে অভিযোগ যে দিছে নহয় এইটো আচলতে এটা মানে সাধাৰণ মানে এটা অভিযোগ বুজি পাইছে না নাই মানুহৰ সীমিত জ্ঞানৰ কাৰণে হয় নাই সীমিত তেওঁলোকৰ যিমানখিনি তেওঁলোকৰ আপ টু ডেট হ'ব লাগে আচলতে সেই কথাবিলাকৰ আজিকালি দিনত হয়নে নহয় আজিকালি ইন্টাৰনেট আহিলে মোবাইলত আপুনি ইন্টাৰনেট চাব পাৰে হেৰি চাব পাৰে তাৰ পিছত যেতিয়া আপুনি যদি ভালকে যদি সাৰ্চ কৰে তাত যদি আপুনি ধুনীয়াকৈ বিচাৰে আপুনি তাতে দেখা পাব নহয় এইটো আচলতে অভিযোগবিলাক মিছা আচলতে এনেকুৱা অভিযোগ তুলিলে মই সঁচা দুখো লাগে হাঁহিও উঠে মানুহবিলাক কিবা অজ্ঞ এনে কি কিয় তেনেকুৱা কিছুমান কথা কয় তেওঁলোকে আচলতে পৃথিৱীখনৰ বিষয়ে জানিব নিবিচাৰে নেকি তেওঁলোকে কিয় তেনেকুৱা অভিযোগ কৰে আচলতে এইটো অভিযোগ অমূলক আচলতে মই নিজৰ ক্ষেত্ৰতে কৈছো মই এছ'চিয়েটেড প্ৰেছটো হৈছে এটা আমেৰিকান নিউজ এজেঞ্চি এইটো ৱৰ্ল্ডৰ ওৱান অফ দ্য মষ্ট ওল্ডেষ্ট নিউজ পেপাৰ এইটো নিউজ
এজেঞ্চি য'ত আমাৰ গোটেই পৃথিৱীত 16,000তকৈ বেছি ছাবস্ক্ৰাইবাৰ্ছ আছে, মোৰ দেন 16,000 ছাবস্ক্ৰাইবাৰ্ছ আছে। তাৰ ভিতৰত আপোনাৰ নিউয়ৰ্ক টাইমছ আছে, ৱাশ্বিংটন পোষ্ট আছে, টাইম মেগাজিন আছে, গাৰ্ডিয়ান আছে, বিভিন্ন আপোনাৰ বাতৰি কাকত আৰু নিউজ পেপাৰ আছে। মোৰ ফটো আপুনি ক'ত ওলোৱা নাই, মই আপুনি সেইটো আচলতে ক'লে ভুল হ'ব। মই তেনেকুৱাকে কিয় কৈছো মই, কাৰণ মই নিজে জানো অসমৰ ফটো এখন আপুনি কিমান ঠাইত প্ৰকাশ হয়। কালি মোৰ ফটো, যোৱাকালি কথা কৈছো, বানপানীৰ ফটো আপোনাৰ 34খন ফটো ৱায়াৰত লাগি আছে, এজেঞ্চিৰ ৱেবছাইটত লাগি আছে। আপুনি ভাবক এখন দৈনিক পেপাৰত বানপানীৰ কিমান কেইখন ফটো ল'ব পাৰে, পেজত এখন ফটো ল'ব, হয় নে নহয়, বা ভিতৰৰ পেজত এখন বা দুখন ফটো ল'ব। কিন্তু অসমৰ ফটো, অসমৰ মই তোলা ফটো আৰু ভিডিঅ' আপোনাৰ কালি 34খন ফটো তাতে বানপানীৰ ফটো অকল লাগি আছে। তাৰ উপৰিও তাৰ ভিতৰত গোটেই পৃথিৱীৰ ভিতৰতে এপিৰ গোটেই পৃথিৱীৰ ভিতৰতে 4খন টপ পিক্সাৰ্ছ আহিছে, মোৰ টপ পিক্স ফটো আহিছে। তাৰমানে টপ পিক্স ফটো তাৰমানে বেষ্ট ফটো তাৰমানে কালিৰ দিনটোত তাৰমানে বৰ বেছি 15খন বা 20খন ফটো হয় গোটেই পৃথিৱীত। তাৰ ভিতৰত ইংলেণ্ড, আমেৰিকা, সাউথ আফ্ৰিকা হওক, আফগানিস্তান, পাকিস্তান এইবিলাকত ধৰি পেলাই তাৰে এখন ফটো তাৰমানে কেতিয়াবা কিবা কাৰণত টপ পিক্স হয়, যিখন ভাল লাগে তেওঁলোকৰ ফটো, তেওঁলোকে টপ পিক্স কৰে। কালি মোৰ 4খন ফটো টপ পিক্স হৈছে বানপানীৰ ফটো। ত' এতিয়া তেওঁলোকে মানুহ আচলতে ইমান নাজানে কাৰণে তেনেকে কয়। মই ভাবো যে এইটো আচলতে ভুল কথা। আৰু মইতো আজি যোৱা 20 বছৰ ধৰি পেলাই 2000 চনৰ পৰা মই আজি 20 বছৰ এই দীঘলীয়া পৰিক্ৰমাত মই কাম কৰি আছো, আৰু তেতিয়াৰ পৰা এতিয়ালৈকে ফটো ওলাই আছে। এবাৰ এনেকুৱা হৈছে, মোৰ দুটা ঘটনা মোৰ মনত পৰে এতিয়াও। এবাৰ ববিতা শৰ্মা, তেখেত কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ, তেওঁ হেৰি হয়, তেখেতে মোক আমেৰিকাৰ পৰা আহি পেলাই মোক ফোন কৰিছিলে, বোলে তেখেতে ক'ৰ পৰা ফোন নম্বৰ পাইছে মই নাজানো, তেখেতে আহি পেলাই কৈছে অনুপম নাথ হয়নে? বোলে হয়। বোলে তুমি মোক এবাৰ লগ কৰিবা নেকি? হ'ব, কিয়? বোলে এনেকুৱা কথা, তুমি আহিবা, মোৰ অলপ অফিচত কাম এটা আছে। ত' মই গ'লো, গৈ পেলাই যেতিয়া তাতে তেওঁৰ লগত মই দেখা সাক্ষাৎ হ'ল, তেখেতে মোক লগে লগে এখন পেপাৰ উলিয়াই দিছিলে। পেপাৰখন মই এইটো ৱাশ্বিংটন পোষ্ট আছিলে কি আছিল মই পাহৰি গ'লো, একেবাৰে পাহৰি। পেজ ওৱানত মোৰ ফটো অনুপম নাথ লিখা আছে, ফটোখন। এখন তোমাৰ ফটো হয়নে? হয়। আপুনি ক'ত পালে? না, মই আমেৰিকা যাওঁতে এইখন ফটো তাত দেখা পাই পেলাই মোৰ ইমান ভাল লাগিলে, বোলে অসমীয়া ল'ৰা এজনৰ অসমৰ ফটো এখন পাইছো, লগে লগে পেপাৰখন লৈ। একে ধৰণৰ ঘটনা কৌশিক নাথ যে আছে, কৌশিক নাথ আমাৰ তেখেতেও গৈছিলে বাহিৰত, তেখেতেও তেনেকুৱা এখন ফটো দেখি পেলাই মোক তাৰ পৰা পেপাৰখনে লৈ আহিছিল। তাৰমানে তেখেতেও আমেৰিকাৰ পৰা আনিছিলে, ঘৰৰ পৰা আনিছিলে। ত' তেনেকুৱা কথা আচলতে। এইটো মিছা অভিযোগ যে আমাৰ ইয়াতে বাতৰিসমূহ বাহিৰত প্ৰকাশ নহয়। সেইটো বাতৰিসমূহে হওক বা ছবিসমূহে হওক, আমাৰ সকলোবিলাক দাৰৰ বাতৰি দাৰে ওলাই থাকে। মই আচলতে এই বিষয়টো এইকাৰণে উত্থাপন কৰিলোঁ যে একাংশ ব্যক্তিয়ে কেতিয়াবা ছ'চিয়েল মিডিয়াত এনেধৰণৰ অভিযোগ উত্থাপিত কৰে যে অসমৰ বাতৰি, অসমৰ এই সমস্যাসমূহ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰা নহয় বুলি। এতিয়া যিসকল কিছুমান এনেকুৱা হ'ব পাৰে, হয়তো মই ভাবিছো সৰু সুৰা বুলি নকওঁ, ধৰক বোলে কিছুমান ইছ্যু থাকে, যিবিলাক ইছ্যু হয়তো সেইটো ইছ্যু অকল আমাৰ ষ্টেট লেভেলত কিছুমান ইছ্যু থাকে, সেই ইছ্যুসমূহ হয়তো ইণ্টাৰনেশ্যনেল লেভেলত গুৰুত্বটো কিছু কম। তেনেকুৱা এটা ধৰক সমস্যা যদি কথা কয়, হয়তো তেনেকুৱা সমস্যাৰ ওপৰত এখন বা নিউজ এটা নাযাবও পাৰে, সেইটো বেলেগ কথা। কিন্তু এতিয়া কাৰ ওপৰত যিমানখিনি ইয়াত হৈছে, আটাইতকৈ বেছি ফটোগ্ৰাফ মোৰ ওলাইছে, মোৰ ভিডিঅ' ওলাইছে, মোৰ ফটো ওলাইছে, কাৰ ওপৰত কিমান ডাঙৰ ইছ্যু এইটো এটা। ত' এনেকুৱা আচলতে এইটো অভিযোগ মিছা বুলি মই পোনছাতে মই খণ্ডন কৰিম। আৰু মই এজন নিজে অসমীয়া মানুহ এজন, মই অসমীয়া বোলে গৌৰৱ বোধ কৰো মই। আৰু যদি কাৰোবাক প্ৰমাণ লাগে, মই ডাইৰেক্ট প্ৰমাণ দিব পাৰো। গুগলত চাৰ্চ কৰিলে হ'ল, অনুপম নাথ AP বুলি পেলাই যদি গুগলত চাৰ্চ কৰে, আপুনি বছৰ ধৰি মোৰ ফটো আপুনি তাত দেখা পাব। আপুনি কিমান ঘটনাত আপুনি পৰিঘটনা তাত সোমাই আছে। এতিয়া যদি যিসকল শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে, তেখেতসকলে নিশ্চয় আগ্ৰহী হ'ব এই বিষয়টো জানিবলৈ যে আপুনি যোৱা 20 বছৰ ধৰি এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানতে জড়িত হৈ আছে। আপুনি অতি মানুহৰ সংঘাতৰ ফটো তুলিছে, বানৰ ফটো তুলিছে, BTATত যেতিয়া হিংসা হৈছিলে সেই তাৰ ফটো তুলিছিলে, আমি একেলগে কভাৰেজৰ বাবে গৈছিলোঁ। গতিকে এই ধৰণৰ ফটো তোলা বা বাতৰি প্ৰকাশ কৰা, প্ৰচাৰ কৰা, এই সমগ্ৰ প্ৰক্ৰিয়াটো কি ধৰণৰ প্ৰত্যাহ্বানমূলক? ফটো জাৰ্নেলিজমটো হৈছে সঁচাই খুব প্ৰত্যাহ্বানমূলক কিন্তু দেই, মানে অত্যন্ত চেলেঞ্জিং হয়, অত্যন্ত প্ৰত্যাহ্বানমূলক হয়। কাৰণ যিকোনো ঘটনাত আপুনি স্পটত থাকিবই লাগিব। এতিয়া ৰিপৰ্টাৰসকলৰ ক্ষেত্ৰত কিছু সুবিধা হয়, তেওঁলোকে স্পটত নাথাকিলেও হয়। কিন্তু
এই মুহূৰ্তবিলাক ধৰি ৰাখিবৰ কাৰণে ফটো সাংবাদিকসকল বা আজিকালি ভিডিঅ' সাংবাদিকসকল তেওঁলোকে থাকিবই লাগে ফটোত। আৰু তাৰ ক্ষেত্ৰত তেনেকুৱা ঘটনা কিমান ঘটনা হৈ গৈছে অসমত, কিমান ঘটনা হৈ গৈছে আপুনি নিজেও জানে, হয়নে নহয়? এটা দীঘলীয়া পৰিক্ৰমা, বড়োসকলৰ মাজত এটা সংঘাত আছিলে, বড়োসকলে এটা দীঘলীয়া আন্দোলন কৰিছে, বিপ্লৱ কৰিছে, অসমৰ যুৱকসকলে দীঘলীয়া সংগ্ৰাম কৰিছে, এতিয়াও সংগ্ৰাম চলি আছে। তাৰ উপৰিও বিভিন্ন সময়ত কি হৈছিলে, বোমা বিস্ফোৰণ হৈছিলে, ভাতৃঘাতী সংঘৰ্ষ হৈছিলে, গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, বিভিন্ন ধৰণৰ গুপ্ত হত্যা হৈছিলে। গুপ্ত হত্যাতো মোক এনেকুৱা হৈছিলে, গুপ্ত হত্যাৰ প্ৰথম ফটোখনৰ এভিডেন্স থকা ফটোখনটো মোৰে ফটো। গুপ্ত হত্যাৰ যিখন ফটো আপোনাৰ দখলা উধমপুৰত যিখন ফটো আছিলে, কটা ভৰিখনৰ ফটোখন, সেইখনটো মই হাতেৰে তুলি অনা কটা ভৰিখনৰ ব্ৰহ্মপুত্ৰ পাৰত, সেইখনটো মই তোলা ফটো। তাৰ পিছত প্ৰথম আগলৈকে তাৰ কোনো এভিডেন্স নাছিলে গুপ্ত হত্যা হৈছিলে বুলি পেলাই, কিন্তু সেই ফটোখনে প্ৰথম ফটো য'ত এভিডেন্স আছে, য'ত তেতিয়াৰ পৰা যে হ'ল যে গুপ্ত হত্যা হৈছে। আৰু তাৰ পিছৰ পৰা মোৰ এনেকুৱা হৈছিলে যে মোৰ লেণ্ডলাইন ফোনত কিমান মোৰ ব্লেংক কল আহিছিলে, মই গম পাইছিলে মোৰ টেলিফোন ৰেকৰ্ডিং হৈ আছিলে। এনেকুৱা ধৰণৰ বহুত ঘটনা হৈছে মোৰ, অকল মোৰে নহয়, মই ভাবো বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন সাংবাদিকসকলৰ হৈছে এনেকুৱা ধৰণৰ ঘটনা। আৰু আপুনি এইটো কথা আমি স্বীকাৰ কৰিব লাগিব যে আমি যথেষ্টখিনি তাত কষ্ট স্বীকাৰ কৰিবলগীয়া হয়, বিভিন্ন বিক্ষোভৰ সন্মুখীন হ'বলগীয়া হয়। বহুতে কেতিয়াবা ভাবে যে আমি আচলতে গৈ পেলাই কিবা ওলোটা বাতৰি কৰিম বুলি পেলাই, তাৰ কাৰণে আমাক মাৰিব খেদি আহে। সেইবিলাক আমি চেলেঞ্জবিলাক অভাৰকাম কৰি আমি কাম কৰিব লাগে বিভিন্ন সময়ত মানে। হয় হয় হয়। আৰু এতিয়া ধৰক এখন ফটো এখন তুলিবলৈ হ'লে এইটো এটা আৰ্ট, গতিকে শিকাৰুৰ বাবে আপুনি জনাওকচোন যে এখন ফটো তোলাৰ পূৰ্বে কি কি দিশত আমি গুৰুত্ব দিয়া উচিত? আচলতে চাওক, মই এটা কথা কওঁ, আজিকালি বহুতে তাৰমানে বহুত ক্ষেত্ৰত এনেকুৱা কিছুমান প্ৰশ্ন কৰি দিয়ে যে নতুন শিকাৰুসকলে যে এনেকুৱা এটা বস্তু টেকনিকেল কথাটো সুধি দিয়ে। সেই ক্ষেত্ৰত ইমানখিনি বিষয়ে আমি নাজানো, মই নাজানো বিশেষকৈ ইমান টেকনিকেল কথা জনাৰ দৰকাৰ নাই। টেকনিকেল চাইডত ইমান বেছিকৈ গৈ লাভ নাই আপুনি, হয় নে নহয়? আপুনি এটা যদি কবিতা লিখে, এটা যদি গল্প লিখে, তাত আপুনি কলমটোৰ আপোনাৰ কোনটো কোম্পানীৰ সেইটো কথা আপুনি ভাবি থাকিব নেকি? এইটো আপুনি কবিতাটো লিখাৰ সময়ত এইটো ৰেনল্ডৰে হ'ল নে এইটো আপোনাৰ কেৰাভান পেনে হ'ল, আপুনি সেই তেনেকুৱাকে এইটো কবিতাটো লিখিব নেকি? ঠিক তেনেকে এটা কেমেৰা আপোনাৰ নিকনে হ'ল নে কেননে হ'ল নে ছনীৰে হ'ল, এইবিলাক কথা জনাৰ প্ৰয়োজন নাথাকে। কেমেৰাটো ভালকে আপুনি ফটোখন কেনেকে তুলিব সেইটোহে মেইন কথা। কিমান দামী কেমেৰাৰ ফটো তুলিব সেইটো কথা একদম অমূলক আচলতে। এখন ফটো তুলিবৰ কাৰণে শাটাৰ স্পীডটো ঠিক থাকিব লাগিব, এপাৰচাৰটো ঠিক থাকিব লাগিব, লাইট এণ্ড শ্বেডৰ বা লাইট কণ্ডিশ্যনটো ঠিক থাকিব লাগিব। লাইট কণ্ডিশ্যন হিচাপত আপুনি এপাৰচাৰ কিমান দিব, শাটাৰ স্পীডটো কিমান দিব, সেইখিনি আপোনাৰ দৰকাৰ। আৰু আপুনি যেতিয়া ফ্ৰেম কৰিব, আপুনি এনেকুৱাকে কৰিব লাগিব যে যিটো আপুনি লুক শ্ব' কৰিব, যেতিয়া আপুনি ভিউ ফাইণ্ডাৰেৰে ফটোখন চাব, ছাবজেক্টটো চালে এনেকুৱাকৈ ফটোখন তুলিব লাগে যে আপোনাৰ যেন যিটো ছাবজেক্ট আপুনি ল'ব বিচাৰিছে সেই ছাবজেক্টটো যিখিনি দেখা পাইছে সেইখনে যদি আপোনাৰ ফাইনেল ফটো হয়। ইয়াত কোনো এনেকুৱা ভাবিব নালাগে বোলে মই বোলে ফটোশ্বপ আছে, ফটোশ্বপত গৈ পেলাই কাটিম, ফটোশ্বপত গৈ পেলাই এডিট কৰিম, এইটো বোলে লাইট কৰিম, ব্ৰাইট কৰিম বা ডাৰ্ক কৰিম, এইবিলাক কথা মনত ৰাখিব নালাগে। আপুনি ছাবজেক্টৰ ওপৰত গুৰুত্ব দিয়ক, ফিল দ্য ছাবজেক্টটো ফিল কৰক। আপুনি কি আছে ছাবজেক্টত, হয় নে নহয়? আপুনি কিহৰ ওপৰত আপুনি ফটোখন তুলিব বিচাৰিছে? বানপানীত কি কেনেকুৱা অৱস্থা হৈ আছে, কিমান এটা যন্ত্ৰণাদায়ক হয় কাৰোবাৰ কাৰণে, ঘৰ ডুবিছে নেকি, বানপানী ঘৰৰ ভিতৰত কেনেকুৱা অৱস্থা হ'ব পাৰে, এইবিলাক কথা। বোম ফুটিলে আপুনি অকল বোলে জুই আৰু তেজখিনি ল'ব নেকি? তেনেকুৱা নহয়। আপুনি বিভিন্ন ধৰণৰ বিভিন্ন এংগলত এখন ফটোকে আপুনি তুলিব পাৰে। সেইকাৰণে মই এটা কথাই ক'ম যে গুৰুত্ব এইটো বস্তুত দিব লাগে, যিবিলাক এই ক্ষেত্ৰত নতুনকে আহিব বা আহিছে, যে টেকনিকেল চাইডত বেছি ভাবি লাভ নাই। ফটোখনৰ কাৰেক্ট এক্সপোজাৰটো আপুনি ভাল ফটোখন তুলিবৰ কাৰণে চেষ্টা কৰক। আৰু আপুনি ইনভলভমেণ্টটো মেইনলি আপুনি ইনভলভ কেনেকে হ'ব, ইনভলভ হ'ব লাগিব। আপুনি কাকো কপি কৰিবৰ কাৰণে চেষ্টা নকৰিব, তেতিয়া আপুনি সেইটো কাম বেছি দীঘলীয়া নহ'ব তাৰমানে। হয়। আৰু শেষত আমি এই বিষয়টো জানিব বিচাৰিছোঁ যে আপুনি এছ'চিয়েটেড প্ৰেছৰ হৈ কাম কৰাৰ পূৰ্বে আমাৰ অসমৰ সংবাদ পত্ৰ বা দেশৰ বিভিন্ন সংবাদ মাধ্যমৰ হৈ কাম কৰিছে। এতিয়া এই দুয়োটা দিশত আপুনি কি পাৰ্থক্য দেখিছে, যে যেতিয়া এপিৰ হৈ এখন ফটো তোলে তেখেতে সেই সংস্থাটোৱে কি কি কথাত গুৰুত্ব দিয়ে, বা আমাৰ স্থানীয় সংবাদ মাধ্যমে এখন ফটো ব্যৱহাৰ কৰাৰ পূৰ্বে কি কি কথাত গুৰুত্ব দিয়ে? মই প্ৰথমে এটা কথা ক'ম, যিহেতু এপিটো হৈছে বিশাল এটা খুব ডাঙৰ এটা এজেঞ্চি, এইটো এটা, আৰু তেওঁলোকৰ ঠিক তেনেকুৱা চিন্তাধাৰাবিলাকৰ মানে বিৰাট বহল, তাৰমানে অতিশয় বহল। তাত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকে, মানে এনেকুৱা ধৰণৰ নহয় যে কোনো হকা বাধা নকৰে, ফুল ফ্ৰীডম দিছে, ফুল ফ্ৰীডম আছে কাম কৰিবৰ কাৰণে। তাৰ যেনেকুৱা মন যায় তেনেকুৱা কষ্ট কৰিব লাগে, ভাল কাম দিব লাগে, তাৰপিছত আপোনাৰ ৰিজাল্ট চাব। কিন্তু আমাৰ ইয়াত কিছুমান সীমাবদ্ধতা আছে। এই সীমাবদ্ধতাটো এনেকুৱা,
মই এটা ক্ষেত্ৰত এইটো কথা ক'ম যে আমাৰ হয়তো মোক বহুতে বেয়া পাব, বহুতে আচলতে এই কথা আগতে কওঁতে মোক বেয়া পাইছে। মই এটা কথা ক'ম, আমাৰ ইয়াত যিটো সংবাদ মাধ্যম আছে, মই আমাৰ অসমৰ কথাখিনি কৈছো, সেই অসমৰ সংবাদ মাধ্যমখিনিয়ে ইয়াত ছবিৰ যিটো গুৰুত্বটো খুব কমেইহে তেওঁলোকে আচলতে উপলব্ধি কৰিব পাৰে। মই এইটো বেয়া পালেও উপায় নাই, মই সঁচা কথা ক'ম। ইয়াত মই এটা কথা জানো যে কেইজনমান আছে বিশেষ সাংবাদিক, তেওঁলোকে উদাৰ আছিলে, খুবেই তেওঁলোকে দৃষ্টিকোণ তেওঁলোকৰ একদম বহুত মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ। এজন আছে মনোজ গোস্বামী, তেখেত আজিকালি আমাৰ অসমৰ আকৌ আহিলে DYৰ পৰা। দ্বিতীয়তে হৈছে আপোনাৰ দিগন্ত ওজা, তেওঁলোকে খুব ভাল, একদম তেওঁলোকৰ দৃষ্টিকোণবিলাক খুবেই ইমান বহল আছিল নহয়। তেওঁলোকে এখন ফটো দিবৰ কাৰণে তেতিয়া মই আজিৰ বাতৰিত থকাৰ পৰা মই জানো আমাৰ অসমতো তেওঁলোকৰ আগতে কাম কৰিছিলে মনোজৰ লগত, কিমান স্পেচ দিয়ে। এনেকুৱা মই হৈছে মোৰ ফটো 8 কলম লৈছিলে, আপুনি জানেই চাগে নহয় জানো? এখন পেপাৰত 8টা কলম থাকে নহয় জানো? 8 কলম থাকে। 8 কলমত এখন ফটো ল'বৰ কাৰণে তেওঁলোকে উদাৰ আছিল, মানে যথেষ্ট গুৰুত্ব দিছিলে ফটোখনত, মৰ্যাদা দিছিলে, গুৰুত্ব দিছিলে। আৰু সেইখনৰ কিমান ধৰণৰ এটা মানে তেওঁ বাৰ্তা কিছুমান প্ৰেৰণ কৰিব পাৰে এখন ফটোৱে। কিন্তু বহুত ক্ষেত্ৰত এতিয়াও এনেকুৱা আছে, বিভিন্ন মোৰ এতিয়াও দেখিছো মোৰ বন্ধু কিছুমান আছে, তেওঁলোকৰ এতিয়াও দুখ, ইমান ভাল ফটো থাকে কিছুমান, ইমান সমস্যা বহুল কিছুমান থাকে, ভাল কিছুমান এংগেলৰ ফটো থাকে, তেওঁলোকে ফটো এখন ল'বৰ কাৰণে তেওঁলোকৰ কষ্ট পায় আচলতে। তেওঁলোকে খুব ইম্পৰ্টেণ্ট ফটো এখন তেওঁলোকে হয়তো বৰ 1 কলম বা 2 কলমত ল'ব, আৰু নাম দিয়াৰ ক্ষেত্ৰত তেওঁলোকে অতিকৈ মানে কৃপণালী কৰে। এই ক্ষেত্ৰত সঁচাকে মই বিৰাট দুখিত যে নাম দিব লাগে। এজন ফটোগ্ৰাফাৰে ইমান কষ্ট কৰি পেলাই কাম কৰে, ইমান স্পটত গৈ পেলাই তেওঁলোকৰ জীৱন দি পেলাই তেওঁলোকে কাম কৰে, জীৱন মৰণৰ তেওঁলোকৰ হাতমুঠি লৈ পেলাই তেওঁলোকে হাতমুঠি লৈ পেলাই বানপানীত যায়, ক'ত যায়, কিমান আমাৰ এক্সিডেণ্ট হয়। তাৰ পিছতো কিন্তু তেওঁলোকে নামটো দিবৰ কাৰণে তেওঁলোকৰ যেন পকেটৰ পৰা টকা অলপ পইচা খৰচ হোৱা নিচিনা তেওঁলোকৰ অনুভৱ হয়। আৰু মই এটা ক্ষেত্ৰত এইটো কথা কওঁ যে এতিয়া কিন্তু এটলিষ্ট পেপাৰ বিলাকত এজন ফটো এডিটৰৰ এটা পদ তেওঁলোকক নিযুক্তি দিয়া অত্যন্ত দৰকাৰী। ফটো এডিটৰৰ ইয়াত কোনো কনচেপ্টেই নাই, আপুনি ভাবিবই নোৱাৰে ফটো এডিটৰ বুলি বস্তু এজন থাকিব পাৰে বুলি ইয়াৰ নিউজ পেপাৰৰ তাৰমানে কোনো ভাবিবই নোৱাৰে। প্ৰতিখন নিউজ পেপাৰৰ কথাই কৈছো মই। আপুনি ভাবক, আপুনি অসমটো পাৰ হৈ ওলাই যাওক, প্ৰতিখন নেশ্যনেল নিউজ পেপাৰত আপুনি চাব, প্ৰত্যেকখন নিউজ পেপাৰত এজন মিনিমাম এজন ফটো এডিটৰ থাকিব। তাৰমানে সেই ফটো এডিটৰজনে তেওঁলোকৰ পেনেলত বহে, আজি কোনখন ফটো পেজ 1 যাব পাৰে, কোনখন ফটো কি কৰিব পাৰে, তেওঁলোকৰ পেনেল ডিছকাশ্যন হয়। পেনেল ডিছকাশ্যন হৈ পেলাই তেওঁলোকে ফটোখন তেওঁলোকে খুব ভাল স্পেচ দিয়ে। হিন্দু কওক, তাৰপিছত হিন্দুস্তান টাইমছ কওক, টাইমছ অফ ইণ্ডিয়া কওক, চবৰে মানে পেনেল ডিছকাশ্যন হোৱাৰ পিছতে এখন ফটো পেজ 1ত লয়। এই বস্তুখিনি আমাৰ ইয়াত উপলব্ধি কৰিব নোৱাৰে। কি কাৰণে এই বস্তুটো এতিয়ালৈকে সলনি হ'ব পৰা নাই, মই ভাবি আচৰিত পাওঁ আচলতে। সেই ক্ষেত্ৰত কি হয়, বহু মানে ফটো সাংবাদিকসকলৰ মানে ডিমৰেলাইজ হৈ যায়। তেওঁলোকে কাম কৰাৰ যিটো উৎসাহ, যিটো প্ৰেৰণা, সেইটো যেন নিমিষতে নোহোৱা হৈ যায়। আজি এখন ধুনীয়া ফটো তোলাৰ পিছত কাইলৈ আপোনাৰ যেতিয়া ফটোখন দেখা পাব যে ফটোখনৰ নাম নাই, ফটোখন হয়তো 4 কলমত ল'ব লৈছিল, ল'লে 1 কলমত 2 কলমত, যথেষ্ট নিৰাশা হৈ যায়। পৰহিদিনাখন ভাল কাম এটা পালেও কিবা তেওঁ সেই আগ্ৰহটো যেন লাহে লাহে নোহোৱা হৈ যাব। তেনেকুৱা কিছুমান সমস্যা বহুত আছে, যিটো এতিয়াও মই অনুৰোধ কৰো যিসকল সংবাদ কৰ্মী আছে, তেওঁলোকে যিসকলে এডিটৰিয়েল ডেস্কত চাই, তেওঁলোকে অন্ততঃ এই কথাখিনি গুৰুত্ব দিয়ক, তেওঁলোকে মৰ্যাদা দিয়ক, ফটো সাংবাদিকসকলক মৰ্যাদা দিয়ক। আৰু মই ভাবো ফটো সাংবাদিকসকলৰ এই উত্তৰোত্তৰ যথেষ্ট ভাল, মই ভাবো অহা দিনবিলাকত খুবেই ভাল কাম কৰিব। আৰু মই যিহেতু দেখিছো খুব এতিয়া আমাৰ ইমান এতিয়া চেলেঞ্জিং হৈছে কামবিলাক, কোনজন কি ফটোগ্ৰাফাৰে কেনেকুৱা ফটো তুলিছে, মই কিয় ভালকে তুলিব পৰা নাই, সেই কিন্তু মনোভাৱটো যথেষ্টখিনি আছে এতিয়া অসমত বিশেষকে যথেষ্ট হৈছে। আৰু কোৱালিটি কিন্তু যথেষ্ট উন্নত হৈছে, বহুত ভাল কোৱালিটিৰ ফটোগ্ৰাফাৰ আছে ইয়াতে। মই তেওঁলোকক কথা মই ক'বই লাগিব। মানে আপুনি ক'লে যে এই ফটোগ্ৰাফী অতি প্ৰত্যাহ্বানমূলক কাৰ্য, কিন্তু তথাপিও ফটোগ্ৰাফী বা ফটো সাংবাদিকতাৰ বাবে এই ক্ষেত্ৰখন এতিয়া অসমৰ যুৱক যুৱতীসকলৰ বাবে মুকলি হৈ আছে। যথেষ্ট মানে ইয়াত স্কোপ আছে, বিৰাট খুব ভাল আছে, কোনো ধৰণৰ ইয়াত মানে নিৰাশাজনক কথাই নহয়। মইতো আজি এতিয়া মোৰ 49 বছৰ হৈছে, 49 বছৰ বয়সত মই এই ডাঙৰ লেন্স, এই কেমেৰা বেগ লৈ পেলাই দৌৰি মই কাম কৰো। কিয়? কাৰণ যেতিয়া মোৰ এখন ভাল ফটো ওলাব, যেতিয়া মোৰ এখন ৱৰ্ল্ড ৱাইড যেতিয়া মোৰ এটা পাব্লিছ হ'ব, মই আকৌ দুগুণ উৎসাহ পাওঁ। মই মই আৰু ভাল কাম কৰিব লাগিব। মই দেখিছো আজি আফগানিস্তানৰ ফটোগ্ৰাফাৰজনে কিমান ভাল কাম কৰিছে, আজি কাশ্মীৰৰ ফটোগ্ৰাফাৰজনে কিমান ভাল কাম কৰিছে, তাৰ লগত মইতো সেনেকুৱা কামেই কৰিব লাগিব। ময়ো এজন ভাল আৰু কিয় নোৱাৰিম। আৰু এইটো কথা ভুল যে আচলতে আমাৰ
ফটো যে বাহিৰত ল'ব নেকি বুলি সন্দেহ প্ৰকাশ কৰা এই ধাৰণাবিলাক এতিয়া সলনি কৰিব লাগিব কাৰণ সদায় আমাৰ ফটো প্ৰকাশ পাই আছে ফটোখন কেনেকৈ তুলিব লাগিব সেইটো কিন্তু তেওঁলোকে গুৰুত্ব দিব লাগিব এনেকুৱা নহয় যে মোক ভাল পাই পেলাই কোনোবা ফটোখন পাব্লিছ কৰিছে সেইটো কেতিয়াও নহয় ফটোখনৰ ছাবজেক্টৰ লগত ইনভলভ হ'ব লাগিব তেতিয়া চাব আপোনাৰ হাজাৰটা ফ্ৰেম ওলাই যাব ইফালৰ পৰা এটা এনেকুৱা ফ্ৰেম এটা হ'ব পাৰে টপ এংগলৰ পৰা ফ্ৰেম এটা হ'ব পাৰে ভৰিৰ ফালৰ পৰা ফ্ৰেম এটা হ'ব পাৰে আপুনি কেৱল ফিল কৰিলে হ'ল এনেকুৱা বিৰাট ভাল ভাল হেৰি মানে আপুনি অট'মেটিকেলি আপুনি দেখা পাই যাব বস্তু মই আৰু এটা কথা কওঁ যে এই ক্ষেত্ৰত তাৰমানে বহুত ক্ষেত্ৰত কি হয় আমি দেখিছোঁ যে ইয়াত অকল ফটো সাংবাদিকসকল বিশেষকৈ অসমত মানে বেছিভাগ আমি কিন্তু পুৰুষে দেখিছোঁ আমি এটা সময়ত কিন্তু মহিলা আছিলে মহিলা আমাৰ দুগৰাকীমান আছিলে প্ৰথম আমাৰ মমতা দিদি আছিলে মমতা বাইদেউ তেওঁ চেনেলত কাম কৰিছিলে দ্বিতীয়তে মনমৰমী মহন্ত তেওঁ যথেষ্টখিনি ইয়াতে কৰিছিলে বহুত দিন তেখেতে এইবিলাক কাম কৰিছিলে তাৰপিছত অনু বড়ো বুলি মহিলা ফটো সাংবাদিক তেওঁলোকেও কৰিলে কিন্তু লাহে লাহে যেন আকৌ যেন কমি আহিছে মই আশা কৰো যে মহিলা ফটো সাংবাদিকসকলো আগবাঢ়ি আহিব লাগে মহিলাসকলো আগবাঢ়ি আহিব লাগে এই ক্ষেত্ৰত কাৰণ আজিকালি পুৰুষ মহিলা বুলি কোনো চিন-চাব নাই মই দেখিছো বাহিৰত কিমান মহিলা ফটো সাংবাদিক কিমান ভাল কাম কৰি আছে আৰু মই আশা কৰো আমাৰ নতুন নতুন প্ৰজন্মৰ যিসকল মহিলা ফটোগ্ৰাফাৰ আছে বা মহিলাসকল আছে তেওঁলোকে এই ফটো সাংবাদিকতা তেওঁলোকে মনোনিৱেশ কৰিব পাৰে আৰু চেলেঞ্জিং আৰু তেওঁলোকে চাব যেতিয়া তেওঁলোকে কাম কৰিব নহয় তেতিয়া তেওঁলোকৰ এই প্ৰত্যাহ্বানবিলাক অট'মেটিকেলি একচেপ্ট কৰিব পাৰে যে ল'ব পাৰিব আৰু ভাল কাম কৰিব অনুপম দা আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আমাৰ শ্ৰোতাসকলৰ আগত দাঙি ধৰিলে আশা কৰোঁ আপোনাৰ এই কথাৰ দ্বাৰা আমাৰ উদীয়মান যুৱক যুৱতীসকল এই ক্ষেত্ৰখনৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰিব আৰু আগবাঢ়ি আহিব ধন্যবাদ শ্ৰী অনুপম নাথলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতে আমাক জনালে যে সাংবাদিকতা বিশেষকৈ ফটো সাংবাদিকতা বা সাধাৰণভাৱে ফটোগ্ৰাফী কিদৰে বিকল্প কেৰিয়াৰ হ'ব পাৰে তেখেতে নিজৰ অভিজ্ঞতা আমাৰ শ্ৰোতাসকলক জনালে আশা কৰোঁ যিসকল শ্ৰোতাই ফটোগ্ৰাফিক কেৰিয়াৰ হিচাপে ল'বলৈ বাট চাই আছে বা বিচাৰিছে তেওঁলোক নিশ্চয় উপকৃত হ'ব আমি এবাৰ কথা পাতিম এডভেঞ্চাৰ স্পৰ্টছ বা দুঃসাহসিক ক্ৰীড়াও কিদৰে এক বিকল্প কেৰিয়াৰ হ'ব পাৰে আমাৰ সৈতে টেলিফোনত সংযুক্ত হৈছে অনুপম বৰা আমি তেখেতৰ সৈতে কথা পতাৰ পূৰ্বে শ্ৰোতাক জনাবলৈ বিচাৰিছোঁ যে পেৰিছত অনুষ্ঠিত হৈছিলে কিছু বছৰ পূৰ্বে স্কাই ডাইভিং বিশ্বকাপ আৰু আমাৰ শ্ৰোতাসকলে নিশ্চয়কৈ শুনি আনন্দিত হ'ব এই স্কাই ডাইভিং বিশ্বকাপত অনুপম বৰাই ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে তেখেত ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া বৰ্তমান গুৱাহাটীত এটা বেংকত কৰ্মৰত আৰু এই সময়ছোৱাতে তেওঁ স্কাই ডাইভিঙৰ সৈতে জড়িত হয় ভাৰতীয় বায়ুসেনাৰ সৈতে তেখেতে স্কাই ডাইভিঙৰ বিভিন্ন প্ৰশিক্ষণ লয় পৰৱৰ্তী পৰ্যায়ত আমেৰিকা যুক্তৰাষ্ট্ৰ অষ্ট্ৰেলিয়া আদিতো প্ৰশিক্ষণ গ্ৰহণ কৰে আমি এতিয়া টেলিফোনত সংযুক্ত হৈছোঁ শ্ৰীযুত বৰাৰ সৈতে হেল্ল' হয় অনুপম বৰা ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি দীৰ্ঘদিন ধৰি স্কাই ডাইভিঙৰ সৈতে জড়িত হৈ আছে আমাৰ বাবে এই দুঃসাহসিক ক্ৰীড়া কিছু নতুন গতিকে প্ৰথমে জানিব বিচাৰিছোঁ যে এই দুঃসাহসিক ক্ৰীড়া সমগ্ৰ বিশ্বত কিদৰে বিকল্প কেৰিয়াৰ হিচাপে গঢ়ি উঠিছে হয় তো এডভেঞ্চাৰ স্পৰ্টছটো একেবাৰে নতুন বস্তু হয় মানে ভাৰতৰ হিচাপত যদিও গোটেই বিশ্বত বহুত পুৰণি স্কাই ডাইভিং আজি আমেৰিকাত 50 বছৰ ধৰি চলি আছে য'ত আমাৰ ভাৰতত আজি 10 বছৰ মানে হ'ল আৰম্ভ কৰা তো আমি ভাৰততো এইটো এজ এ কেৰিয়াৰ ল'ব পাৰোঁ লাহে লাহে এজ এ কেৰিয়াৰ মানুহে ল'ব ধৰিছে এইটো কেৰিয়াৰ হিচাপে ল'বলৈ আপোনালোকৰ কেইটামান বস্তু মানে দৰকাৰী বা থাকিলে যে প্ৰথমতে আৰম্ভ কৰিবলৈ আপোনাৰ ভাল কমিউনিকেশ্যন স্কিল এটা লাগিব তাৰপিছত যি বস্তুটোৰ ওপৰত আপুনি কৰিব সেই বস্তুৰ আপোনাৰ এক্সটেনচিভ নলেজ লাগিব আৰু আপোনাৰ ফিজিকেল ফিটনেছ আৰু ষ্টেমিনা লাগিব তো আমি অসমক ক'বলৈ গ'লে অসমক আমাৰ বহুত চান্সেছ আমাৰ গুৱাহাটীতেই চাওক আমাৰ ব্ৰহ্মপুত্ৰখন আছে আৰু চাৰিওপিনে পাহাৰ আছে তো আমি লেণ্ড এডভেঞ্চাৰো কৰিব পাৰোঁ ইয়াত আৰু ৱাটাৰ এডভেঞ্চাৰো কৰিব পাৰোঁ আৰু সেই হিচাপত আমি যিহেতু পাহাৰ আছে আমাৰ চাৰিওপিনে আমি বাঞ্জি জাম্পিং কৰিব পাৰোঁ পেৰাগ্লাইডিং কৰিব পাৰোঁ আৰু যিহেতু ব্ৰহ্মপুত্ৰখন আছে তাত আমি হোৱাইট ৱাটাৰ ৰাফটিং কৰিব পাৰোঁ কেনয়িং কেকিং কৰিব পাৰোঁ আৰু বহুত নতুন নতুন ধৰণৰ ফাষ্ট ক্ৰাফ্ট আহিছে সেইবোৰে ইয়াত কৰিব পাৰোঁ হয় আপোনাৰ উত্তৰটোৰ পৰা আমি যি বুজিলোঁ যে পৰ্যটন খণ্ডৰ সৈতে এই এডভেঞ্চাৰ স্পৰ্টছ জড়িত হৈ আছে হয় 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 আৰু এতিয়া
মই ইয়াত ক'বলৈ বিচাৰো যে যেতিয়া এডভেঞ্চাৰ স্পৰ্টছ এজ এ কেৰিয়াৰ হিচাপে লয় মানুহে প্ৰথমতে এজ এ টুৰ অপাৰেটৰে ষ্টাৰ্ট কৰে বস্তুটো হয় আৰু যেহেতু এই বিষয়টো আমাৰ শ্ৰোতাৰ বাবে তুলনামূলকভাৱে কিছু নতুন আমি পূৰ্বে অনুষ্ঠানত এই বিষয়টো আলোচনা কৰা নাই গতিকে স্কাই ডাইভিঙৰ সৈতে আপুনি দীৰ্ঘদিন ধৰি জড়িত হৈ আছে আপুনি কিদৰে এই এডভেঞ্চাৰ স্পৰ্টছৰ সৈতে জড়িত হ'ল দুঃসাহসিক ক্ৰীড়াৰ সৈতে কোন দেশলৈ গৈ স্কাই ডাইভিং কৰিলে সেই দেশবোৰত কিমান অগ্ৰগতি লাভ কৰিছে এই বিষয়ে কিছু আভাস দিব নেকি হয় মই ভাৰতীয় নৌসেনাত থাকোঁতেই আমাৰ নৌসেনাত এডভেঞ্চাৰ কোৰ্চেছ হয় এইটো কাৰণ এডভেঞ্চাৰ কোৰ্চ হয় এই কাৰণে যাতে আমাৰ লিডাৰশ্বিপ কোৱালিটি টিম বিল্ডিং এইবোৰ আমাৰ উন্নতি হয় তো সেনেকৈ মই মোৰ এডভেঞ্চাৰ স্পৰ্টছ হিচাপে স্কাই ডাইভিংটো ল'লোঁ আৰু মই দিল্লীৰ কাষত গুৰগাঁৱত তাত মই এয়াৰফ'ৰ্চৰ লগত স্কাই ডাইভিং কৰিলোঁ প্ৰথমতে তাৰপিছত মই অষ্ট্ৰেলিয়াত গৈ স্কাই ডাইভিং ইনষ্ট্ৰাক্টৰ হিচাপে কৰিলোঁ যিহেতু আমি এয়াৰফ'ৰ্চত যাব লাগে শিকিবৰ কাৰণে সেইকাৰণে আমাৰ নেভিয়ে ভাবিলে যে আমাৰ নিজাববীয়াকৈ হওক সেইকাৰণে আমাক 4জন মানুহক অষ্ট্ৰেলিয়াত পঠালে তাৰপিছত অষ্ট্ৰেলিয়াৰ পৰা শিকি আহি আমি মানে তেতিয়া গম পালোঁ যে ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে 2008 চনত তো আমাক ভাৰতীয় নৌসেনাই আমেৰিকাত পঠালে সেইটো স্পৰ্টছটো শিকিবৰ কাৰণে এতিয়ালৈকেতো আমি এজ এ যি কম্বেটত দৰকাৰী সেইটো কৰি আছিলোঁ তো এইটো এজ এ স্পৰ্টছ হিচাপে কেনেকৈ কৰিব পাৰোঁ সেইটো আমেৰিকাত শিকিব গ'ল তাত গৈ গম পালোঁ যে এইটো ক্ষেত্ৰত সিহঁত বহুত এডভান্সড মানে সিহঁতে এতিয়া স্কাই ডাইভিঙৰ উপৰিও মানে বেজ জাম্পিং আৰম্ভ কৰিছে এইটো আকৌ বেছি ডেঞ্জাৰাছ তাৰমানে ফেটেলিটি ৰেটটো বেছি যদি 100জনে সেইটো কৰে তাৰমানে এজনৰ তাৰমানে ফেটেলিটি হয় সেনেকুৱা আৰু সেনেকৈ বহুত আমি এই স্কাই ডাইভিঙত যদি 10% কৰিছোঁ ইহঁতে মোটামুটি 80% কমপ্লিট হয় আৰু ধৰক এতিয়া এডভেঞ্চাৰ স্পৰ্টছৰ বাবে আমাৰ অসমৰ ক্ষেত্ৰত যদি আমি জানিব বিচাৰোঁ কি ধৰণৰ আন্তঃগাঁথনিৰ প্ৰয়োজন এইটো অসমত আৰম্ভ হৈছে এতিয়া যেনেকুৱা আমাৰ কাষতে কোকৰাঝাৰত বড়োলেণ্ডে নিজাববীয়াকৈ সিহঁতে বড়োলেণ্ড পেৰাগ্লাইডিং কোৰ্চ আৰম্ভ কৰিছে তাত আপুনি এসপ্তাহৰ কোৰ্চ কৰিলে আপুনি বেছিক পেৰাগ্লাইডিং শিকিব পাৰে আৰু আমাৰ কাষতে অৰুণাচলত নিমাছ আছে নিমাছটো হ'ল নেশ্যনেল ইনষ্টিটিউট অফ মাউণ্টেইনিয়াৰিং এণ্ড এলাইড স্পৰ্টছ তো সেনেকুৱা নিমাছৰ নিচিনা আমাৰ অসমতো যদি এটা হয় ইনষ্টিটিউট তেতিয়া আমাৰ অসমবাসীৰ বাবে অসমৰ ইউথৰ কাৰণে লাভ হ'ব সেইটো হয় আৰু এই ক্ষেত্ৰত ধৰক নিয়োগৰ সম্ভাৱনা কি ধৰণে আছে ধৰক এটা পৰ্যটন ক্ষেত্ৰতে আপুনি জনালে তাৰ বাদে আৰু নিয়োগৰ কি ধৰণৰ সম্ভাৱনা আপুনি দেখে আপুনি এজ এ ইনষ্ট্ৰাক্টৰ হ'ব পাৰে তাত এতিয়া আপোনাৰ এডভেঞ্চাৰ স্পৰ্টছত বহুত আহে যে স্কুবা ডাইভিঙো আছে নিমাছত স্কুবা ডাইভিঙো শিকায় সেইটো আমাৰ ডাউকিত হয় শ্বিলঙৰ তো সেইটো যদি কোৰ্চ কৰে সেইটো আপুনি এজ এ কেৰিয়াৰো ল'ব পাৰে যেনেকুৱা অইল বিলাকত আণ্ডাৰ ৱাটাৰ বহুত কাম হয় নহয় তাত স্কুবা ডাইভাৰবিলাকৰ দৰকাৰী হয় আৰু এনে আমি সাধাৰণতে ধৰক কি খেলক আমি এই দুঃসাহসিক ক্ৰীড়াৰ পৰে বা অন্তৰ্ভুক্ত হয় বুলি আমি ক'ব পাৰোঁ দুঃসাহসিক ক্ৰীড়া ক'বলৈ গ'লে স্কাই ডাইভিং পেৰাগ্লাইডিং তাৰমানে 3টা হেৰিত আছে বিভাগত বিভক্ত কৰিব পাৰোঁ আমি লেণ্ড চি আৰু ৱাটাৰ তো লেণ্ডত চাইক্লিং বা MTB যোনটো টেৰাইন বাইকিং হয় মাউণ্টেইন টেৰাইন বাইকিং তাৰপিছত স্কেট বৰ্ডিং হয় স্নো বৰ্ডিং হয় ৰোলাৰ স্কেটিং হয় তাৰপিছত ৱাটাৰৰ পানীত হ'বলৈ গ'লে আপোনাৰ পেৰাগ্লাইডিং কাইট চাৰ্ফিং এইবোৰ হয় তাৰোপৰি এডভেঞ্চাৰ স্পৰ্টছ ক'বলৈ গ'লে এটা জৰুৰী বস্তু আছে আপুনি এতিয়া বাঞ্জি জাম্পিংটো আপুনি এডভাঞ্চাৰ স্পৰ্টছত বা এক্সট্ৰিম স্পৰ্টছত নধৰে কাৰণ তাত আপোনাৰ নিজৰ এটা স্কিল লাগিব বাঞ্জি জাম্পিঙত আপোনাৰ নিজৰ স্কিল নালাগে আপুনি জাষ্ট জঁপিয়াই দিলে নিজে সেইটো হৈ যায় তো এতিয়া কৈছে যে এডভেঞ্চাৰ স্পৰ্টছ সেইটোৱে ধৰা হ'ব য'ত আপোনাৰ নিজৰ এটা স্কিল থাকিব হয় আৰু বহুত
এতিয়া অসমত পূৰ্বৰে পৰা এই দিশটো জড়িত হৈ আছে যে পৰ্বতাৰোহণৰ কাৰণে যায়, মাউণ্টেনিঙৰ কাৰণে যায়। হয়, গতিকে এই ক্ষেত্ৰখনৰ সৈতে কিদৰে নিয়োগৰ সম্ভাৱনা আছে? এইটো আপুনি ইনষ্ট্ৰাক্টৰ হ'ব পাৰিব, প্লাছ আমাৰ অসমৰ বা গুৱাহাটীৰ আশে পাশে বহুতখন পাহাৰ আছে, তো আপুনি তাত এজ এ মানে টুৰ অপাৰেটৰ হ'ব পাৰিব। আপুনি হাইকিঙৰ কাৰণে হাইকিং অৰ্গেনাইজ কৰিব পাৰিব, এইটো টুৰিজিম হিচাপে ল'ব পাৰি আমাৰ। হয়, আৰু এতিয়া ধৰক এই ক্ষেত্ৰত আপুনি কথা ক'লে যে শাৰীৰিকভাৱে অলপ আমি সক্ষম মানে ফিজিকেলি ফিট হ'ব লাগিব, শাৰীৰিক সক্ষমতা এই আটাইবোৰ খেলৰ ক্ষেত্ৰত প্ৰয়োজনীয়তা আছে। গতিকে কিমান বয়সৰ যুৱক যুৱতীয়ে এই ক্ৰীড়াৰ সৈতে জড়িত হ'ব পাৰে বা হোৱাটো উচিত? মানে সেইটো প্ৰত্যেক মানে স্পৰ্টছৰ নিজা নিজা সিহঁতৰ ৰুলছ আছে। সকলোৱে 16 বছৰটোৱে ধৰে আৰু মেক্সিমামে, কিছুমানক 18টোও ধৰে। 18ৰ পৰা আপুনি যিমানলৈকে আপুনি নিজে ফিট বুলি ভাবে, তাৰ মানে ওপৰত আৰু বয়সটো নাই। আপুনি 60 ইয়াৰ্ছ যদিও হয়, আপুনি যদি ফিজিকেলি ফিট আপুনি কৰিব পাৰে এইটো। মানে বয়স এটা বাধা নহয় এই ক্ষেত্ৰত, বয়স এটা বাধা নহয়। হয়, আৰু দ্বিতীয়তে ধৰক অসমৰ বাদে ভাৰতৰ বাদে বেলেগ দেশত এই ক্ৰীড়াবিদ কিছু জনপ্ৰিয়, আমি আপোনালোকৰ কথা পাতি যি বুজিলোঁ। কিন্তু যদি আমি ভাৰততে প্ৰশিক্ষণ ল'ব বিচাৰে, অসমত প্ৰশিক্ষণ ল'ব বিচাৰে, এই প্ৰক্ৰিয়াটো কিমান ব্যয়বহুল? মানে এইটো এতিয়াও তাৰমানে একেবাৰে সেই ইনফেন্ট ষ্টেজত আছে। গভৰ্ণমেণ্টেতো কৰিব লগাখিনি কৰি আছে। গভৰ্ণমেণ্টে প্ৰত্যেক বাজেটত তাৰ কাৰণে এটা ৰাশি নিৰ্ধাৰণ কৰি থয়, কিন্তু সেইটো মানে ইউজে নহয় টকাখিনি, সেইটো বাজেটৰ টকাখিনি আমি নিজে এপ্ৰ'চ কৰিব লাগিব, এপ্ৰ'চ কৰি সেইটো ফাণ্ডটো ইউটিলাইজ কৰিব লাগিব এনেকুৱা ক্ষেত্ৰত। হয়, আপোনাৰ বোধেৰে যিহেতু আপুনি আমেৰিকা যুক্তৰাষ্ট্ৰত গৈ প্ৰশিক্ষণ লৈছিলে, অষ্ট্ৰেলিয়াতো গৈছিলে আৰু পেৰিছতো গৈ পেলাই বিশ্বকাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে, এই দেশবোৰৰ তুলনাত আমাৰ ইয়াত দুঃসাহসিক ক্ৰীড়াৰ সেই ধৰণৰ জনপ্ৰিয়তা অৰ্জন নকৰাৰ কাৰণ কি হ'ব পাৰে? কাৰণটো প্ৰত্যেক মানুহে দুঃসাহসিক ক্ৰীড়া কৰিব বিচাৰে। চব আমাৰ গুৱাহাটীৰ ৰাজপথতেই চাওক, ল'ৰাবোৰে স্পীডত বাইক চলায়, হয়নে? সেইটো এটা দুঃসাহসিক ক্ৰীড়া, কিন্তু সিহঁতে তাত ছেফটি ৰুলছবোৰ, ছেফটি নৰ্মছবোৰ পালন নকৰে। সিহঁতেও বিচাৰে কিবা এটা এডভান্সৰ স্পৰ্টছ কৰিম বুলি, কিন্তু স্কোপ পোৱা নাই। স্কোপ পালে হয়তো সিহঁতেও ভাল কিবা কৰিব, যে স্কোপ নোপোৱাৰ কাৰণে সিহঁতে বাইকখন লৈ ৰাজপথত স্পীডত চলাব ধৰিছে। মানে বস্তুটো হ'ল এটা এড্ৰিনেলিন, আমাৰ যোনটো এড্ৰিনেলিন গ্ৰন্থি, তাৰ পৰা এড্ৰিনেলিন চিক্ৰেশ্যন হয়, ৰাছ এটা হয়, আৰু সেইটো প্ৰত্যেক মানুহেই বিচাৰে। হয়, কিন্তু এতিয়া অসমত যদি এই দুঃসাহসিক ক্ৰীড়াক আমি বিকল্প কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব বিচাৰোঁ, তো তাৰ বাবে ভৱিষ্যতৰ কাৰ্যপন্থা কি হোৱা উচিত বুলি আপুনি ভাবে? ভৱিষ্যতৰ কাৰ্যপন্থা আমি আমাৰ স্কিলবোৰ ডেভেলপ কৰিব লাগিব। আমাৰ ইউথবোৰক আমি এনকাৰেজ কৰিব লাগিব যাতে সিহঁতে এই কোৰ্চবোৰ কৰে। যেনেকুৱা আমাৰ অৰুণাচল প্ৰদেশত আছে নিমাছত প্ৰত্যেক এই এক্সট্ৰিম স্পৰ্টছৰ ওপৰত ট্ৰেইনিং দিয়া হয়। তাত যাই আৰু কোৰ্চবোৰ ছুটি কোৰ্চ, 10ৰ পৰা 15 দিনৰ কোৰ্চ, তো সেই কোৰ্চবোৰ কৰি ল'ব লাগে। হয়, এই দুঃসাহসিক ক্ৰীড়াক আপোনাৰ বোধেৰে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰ উপায় আছে নেকি? পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হয়তো ইউনিভাৰ্চিটি লেভেলত কৰিব পৰা যায়, বা ইউনিভাৰ্চিটি পাঠ্যক্ৰমত নল'লেও এইটো মানে এজ এ হবি হিচাপে তাত ইনক্লুড কৰিব পৰা যায়। হয়, মই এইকাৰণে প্ৰশ্নটো সুধিলোঁ যে আপুনি যিবোৰ দেশ ভ্ৰমণ কৰিছে, যিবোৰ দেশত গৈ প্ৰশিক্ষণ লৈছে, সেই দেশসমূহত শিক্ষা প্ৰতিষ্ঠানত এই ধৰণৰ পাঠ্যক্ৰম আছে নেকি? এডভান্স কোৰ্চবিলাকত আছে, মানে ইউনিভাৰ্চিটি লেভেলত আছে। আৰু শেষত যিসকল যুৱক যুৱতীয়ে দুঃসাহসিক ক্ৰীড়াক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব বিচাৰে, তেওঁলোকলৈ আপুনি কি পৰামৰ্শ দিব? পৰামৰ্শ এই দিম, নিজৰ স্কিলটো বঢ়াওক, সিহঁতে এই এডভান্সৰ কোৰ্চবোৰ কৰক। যেনেকুৱা মাউণ্টেইনিয়াৰিং আছে, আমাৰ নিমাছতেই বহুতটা কোৰ্চ হয়, সেই কোৰ্চবোৰ কৰি লৈ নিজৰ স্কিলটো বঢ়ালে তাৰপিছত আগবাঢ়িব পাৰিব। হয়, শ্ৰীযুত বৰা ডাঙৰীয়া, আপুনি আমাক সময় দিলে তাৰ বাবে ধন্যবাদ। তুলনামূলকভাৱে এই বিষয়টো আমাৰ বাবে নতুন, গতিকে আমি আশা কৰোঁ আমাৰ শ্ৰোতাই যি অনুষ্ঠান শুনিছে তেখেতসকলে আজি ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু
দুঃসাহসিক ক্ৰীড়াকো এক কেৰিয়াৰ হিচাপে গঢ় দিয়া যাতে পথ মুকলি আছে সেয়া নিশ্চয় তেখেতসকলে বিবেচনা কৰিব। আপোনালৈ পুনৰ ধন্যবাদ। ধন্যবাদ। আজি আমাৰ সময় শেষ হ'ল, আমি দৃষ্টিপাত অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিব লাগিব, কিন্তু সামৰণিৰ পূৰ্বে তিনিওগৰাকী সমল ব্যক্তিকে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে পাৰবিন হুছেইনলৈ ধন্যবাদ জনাই সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠানৰ আজি ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। দৃষ্টিপাত শুনিলে। এই অনুষ্ঠানত কেৰিয়াৰ বাছনি আৰু প্ৰস্তুতি সন্দৰ্ভত এতিয়া আলোচনা শুনিলে। ভাগ ল'লে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মুকেশ চন্দ্ৰ চাহু, ফটো সাংবাদিক অনুপম নাথ আৰু দুঃসাহসিক ক্ৰীড়াবিদ অনুপম বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিলে মানস প্ৰতিম শৰ্মাই। এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ।